এই অনুষ্ঠানটোৰ আগধৰোতা সঞ্চালক যিজন মানুহক আমি 3 বছৰ আগতে আমাৰ ভাতৃপ্ৰতিম নয়ন বল্লভ শৰ্মাই আমাৰ লগত যোগাযোগ কৰি দিছিলে আৰু সুন্দৰকৈ এটা মাত্ৰাৰে এই অনুষ্ঠানটো তেখেতে আগবঢ়াই নি আছে লৈ গৈ আছে গতিকে তেখেতকো আমাৰ মাজত পাই আমি নথে আনন্দিত হৈছোঁ তেখেতক এখন ফুলাম গামোচাৰে আৰু এটি স্মাৰকেৰে সম্ভাষণ জনাব আমাৰ হিচাপ পৰীক্ষক কমল তালুকদাৰ ডাঙৰীয়াই স্মাৰকেৰে সম্ভাষণ জনাব কমল তালুকদাৰে ইয়াৰ পিছতে ভাতৃপ্ৰতিম নয়ন বল্লভ শৰ্মা তেওঁক আমাৰ এই মন্দিৰ ভালৰ পৰিচালনা সমিতিৰ ফালৰ পৰা এখন ফুলাম গামোচা আৰু এটি স্মাৰকেৰে আমাৰ কাৰ্যকৰী সভাপতি উদয় বৰ্মন ডাঙৰীয়া আহ্বান জনাব দৰ্শক কুইজ প্ৰতিযোগিতালৈ স্বাগতম জনাইছোঁ আৰু কুইজ প্ৰতিযোগিতাখন প্ৰত্যেক বছৰ অকণমান দেৰি হয় এইবাৰ মোৰো বদনাম আছে মানে অলপ পলমকৈ উপস্থিত হোৱাৰ কথাত তো এইবাৰ অলপ সোনকালে আহি পাইছোঁ আহি মই ৰ'লোঁ বাৰু এঘণ্টামান আৰু অডিয়েঞ্চ এইটোৱে ভাল লাগে যে মাজুমানলৈকে অডিয়েঞ্চখিনি ভৰ্তি হৈ যায় আৰু যোৱা বছৰৰ পৰা বা যোৱা 3টা বছৰ মই লক্ষ্য কৰিছোঁ যে একদম দ্বিতীয়মান শ্ৰেণীত পঢ়া ছাত্ৰগৰাকীৰ পৰা কোনোবা গৱেষক ছাত্ৰৰ পৰা কোনোবা অসামৰিক বিষয়ৰ পৰা আদিকে ধৰি কোনোবা মোৰ মা ভণ্টিৰ মানে তুল্য কোনোবা মাতৃ বা কোনোবা কিবা সাধাৰণ কাম কৰা সকলোৱে মানে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে আৰু উত্তৰ দিবলৈ চেষ্টা কৰে আজিও চেষ্টা কৰিম প্ৰায় 30টা প্ৰশ্ন থাকিব আৰু পুৰস্কাৰ হিচাপে চাগে 100 টকীয়া 50 টকীয়া কোনোবা 200 টকীয়া প্ৰশ্ন থাকিব তো সেইটো পুৰস্কাৰটো থকাটো ভাল তথাপিতো আমি কথাখিনি জানিব শুনিব চেষ্টা কৰিম আৰু প্ৰশ্নখিনি মানে কি হ'ল বহুতে ভাবে যে অপেন হাউচ কুইজ কৰিব গ'লে মানে বিৰাট ইজি কথাটো এই পেন এণ্ড পেপাৰ হ'লে বহুত সময় যায় আৰু মানে মই কিবা কিবি ব্যস্ত আছিলোঁ সেই গা বেয়া হ'ল ৰাতি শুই থাকিলোঁ 1মান বজাত সাৰ পাইছোঁ ৰাতি সেই 1 বজাত সাৰ পাই উঠি চালোঁ যে প্ৰশ্ন কাটা নাই এতিয়ালৈকে ৰাতিপুৱা প্ৰায় 6টামান বাজিছে এতিয়া মই ফিল কৰিলোঁ যে 6 ঘণ্টা 7 ঘণ্টা এইকেইটা প্ৰশ্নটো লাগি যায় গতিকে চেষ্টা কৰিম আৰু যথেষ্ট দিগ্গজ কুইজাৰবিলাকো দেখিছোঁ নলবাৰীৰে নহয় অসমৰে গতিকে এনেকুৱা একদমেই নহয় যে সকলোবোৰ তেখেতসকলকে সুযোগ দিম গতিকে বিভিন্ন প্ৰশ্ন বিভিন্ন আছে মানুহ আছে আৰু কিছুমান ছাত্ৰ ছাত্ৰীসকলৰ বাবে থাকিব কিছুমান আমাৰ আই মাতৃসকলৰ বাবে থাকিব কিছুমান সকলোৰে বাবে মুকলিও থাকিব আৰু এই গোটেই অনুষ্ঠানটোৰ প্ৰাক মুহূৰ্তত মই আজি অৰ্গেনাইজিং কমিটিৰ মই তেখেতে বহি আছে আপোনালোকক জনাবলৈ ভাল পাওঁ আপোনালোকৰ যোৱা 3 বছৰৰ গোটেই কুইজৰ অনুষ্ঠানটো আপোনালোকে ইউটিউবত পাব আৰু সেই গোটেই কামটো আচলতে কৰি ৰাখে এই গাজিউৰ নামৰ ল'ৰাজন তাৰ গাজিউৰৰ এটা হাত চাপৰি হ'ব লাগে আৰু মই বিচাৰিম গাজিউৰৰ এটা মাজতে যদি পাৰে সম্বৰ্ধনা এটা দিবলৈ গাজিউৰ যথেষ্ট ভাল কাম কৰি আছে আৰু গাজিউৰে আজিও ব্যস্ত আছে এইটোক লৈ আৰু গোটেই কুইজৰ আচলতে অসমৰ বিভিন্ন ঠাইত সিদিনা মই যোৰহাটত আছোঁ যোৰহাটৰ পৰা কৈছে যে আপোনালোকৰ দুৱাৰত বহুত কুইজ হৈ থাকে গোটেইবোৰ ইউটিউবত চাওঁ কুইজ ৱল বুলি হেৰি এটা তো গাজিউৰৰ কথাটো বহুতে নাজানে গাজিউৰে যে মানুহজন কিন্তু কুইজ ৱল ঠিকে আছে নামটো গম পায় তো সেইটো এটা বৰ ভাল লগা কথা কাৰণ আমিবিলাকে সংৰক্ষণ কৰি নাৰাখোঁ এই ফটো আৰু ভিডিঅ'জবোৰ কিমান মূল্য কি আছে ইমান নাজানো মই কিন্তু মই এটা কথা ভাবোঁ যে এদিন ফটোজ ভিডিঅ'জবোৰে কথা ক'ব মানে ভাল লাগিব সময়বোৰ মানে খুঁৱৰি কেনে আৰু ভিডিঅ' চিডিঅ' কৰিলে ৰেছপনচিবিলিটিটো বেছি বাঢ়ি যায় প্ৰশ্ন ভালকৈ কৰিবলগীয়া হয় ৰাইজে চাবতো গতিকে সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ কুইজ আৰম্ভণি কৰিবলৈ ওলাইছোঁ আৰু প্ৰাক মুহূৰ্তত আমাৰ সকলোৰে হিয়াৰ আমঠো জুবিন গাৰ্গ আমাৰ মাজৰ পৰা আঁতৰি গৈছে তেখেতক সোঁৱৰিছোঁ আৰু অকল সোঁৱৰাই নহয় কি হৈছে তেখেতৰ গোটেই ঘটনাটোৰ এই মঞ্চৰ পৰাই মই ভাবোঁ সকলোৱে আমি ন্যায়ো বিচাৰিছোঁ ন্যায় দাবীও কৰিছোঁ আৰু প্ৰতিযোগিতা আৰম্ভ কৰিম তেখেতৰ গীত এটিৰে প্ৰশ্ন আহিব মোৰ এটি বৰ ভাল লগা গান মই গানটো লগাইছোঁ জুবিনৰ গানখন মাজত পষ্ট কৰি দিবলৈ এতিয়া মনে নাযায় মানে খুব এটা ভাল লগা গান মোৰ নিজৰ প্ৰিয় আৰু নিজে ভাবিলোঁ আৰু যে নিজৰ প্ৰিয় গীতেৰে আৰম্ভ কৰিম
প্ৰশ্নটো এনেকুৱা ধৰণৰ দুটা পাৰ্ট আছে প্ৰথমটি প্ৰশ্ন আজিৰ মুকলি দৰ্শক কুইজ প্ৰতিযোগিতাৰ যিয়ে উত্তৰটো জানে আপোনালোকে হাতখন দাঙিব আমাৰ নয়নদা আছে ঘূৰি থাকিব আৰু অডিয়েন্সৰ পৰা কিবা জানিলে আপোনালোকে জোৰে চিঞৰ নিদিব উত্তৰটো চিঞৰ নিদিব হাতখন দাঙিব মোক লাগে এটি বৰ ভাল লগা গান আমাৰ জুবিন গাৰ্গৰ কণ্ঠ হেল্ল' 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 এই গীতটিৰ গীতিকাৰ অৰ্থাৎ কিয়ে লিখিছিল গানটো কোনে লিখিছিল আৰু আৰু তেখেতে যেতিয়া হেল্ল' 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 তেখেতে যেতিয়া বৰপেটাত তেখেতে আছিল বৰপেটাত থকা কালচোৱাত তেখেতে ৰাজনৈতিক কাম কাজৰ পৰা দূৰত আছিল আৰু বিভিন্ন সামাজিক কাম কাজত জড়িত আছিল বিভিন্ন ধৰণৰ কাম কৰিছিল জুবিন গাৰ্গে যেনেকৈ বাননাটৰ ৰাইজৰ বাবে বানপীড়িত ৰাইজৰ বাবে সাহায্য কৰিছিল তেখেতে বহুত আগতে এইটো কাম কৰিছিল আৰু তেখেতে কি কৰিছিল যে থলুৱা যি ঢুলীয়া চাৰ্কাছ আছে এই ঢুলীয়া চাৰ্কাছক সংশোধিত ৰূপত নতুন নাম এটা দি এখন চাৰ্কাছ গঠন কৰিছে বৰপেটাত এতিয়াও চাগে চলি আছে সেইখন চাৰ্কাছ মই যিমান দূৰ জানো বিখ্যাত আৰু যিখন চাৰ্কাছ গঠন কৰিছিল সেই চাৰ্কাছখনৰ নামো অসমৰ এগৰাকী বিখ্যাত ব্যক্তিৰ নামেৰে তো মোক লাগে যে গীতিকাৰগৰাকী কোন আৰু সেই চাৰ্কাছখন অসমৰ মানে সাংঘাতিক মানে ব্যক্তি এগৰাকীৰ নামেৰে চাৰ্কাছখন বৰপেটাত তো মোক প্ৰথম এখন হাত দেখিছোঁ মই গীতিকাৰগৰাকী কোন আৰু দুটা পাৰ্ট আছে 100 টকীয়া প্ৰশ্ন প্ৰথম মই হাত দেখিছোঁ কোন এখন হাত দেখিছোঁ মই এখন ট্ৰাই কৰিব ফুল পাৰ্টৰ কাৰণে হাফ পাৰ্টৰ কাৰণেতো বহুত হাত দেখিছোঁ ফুল পাৰ্টৰ কাৰণে ফুল পাৰ্ট ট্ৰাই দিব নেকি কোনোবাই বিখ্যাত অসমীয়া ছেকেণ্ড কুইজ এজন ব্যক্তিৰ নামেৰে হাত এখন দেখিছোঁ ঠিক আছে ট্ৰাই কৰিব দুটা পাৰ্ট আছে গীতিকাৰগৰাকী আৰু তেখেতে এখন চাৰ্কাছ গঠন কৰিছিল যোনে যিয়ে গীতটি লিখিছে সেই ব্যক্তিগৰাকী এখন চাৰ্কাছ এখনো গঠন কৰিছিল সেই চাৰ্কাছখনৰ নামো এগৰাকী বিখ্যাত ব্যক্তিৰ নামেৰে যে অমুক চাৰ্কাছ অ'কে গীতিকাৰগৰাকী অসম কেশৰী অম্বিকাগিৰি ৰায়চৌধুৰী হ'ল যিয়ে গীতটি লিখিছে অ'কে সেকেন্ড পার্ট টু গেস নটসূৰ্য ফণী শৰ্মা নহয় আৰু কোনোবা ট্ৰাই কৰিব নেকি অ'কে ফাৰ্ষ্ট পাৰ্ট অম্বিকাগিৰি ৰায়চৌধুৰী ছেকেণ্ড পাৰ্ট শংকৰ চাৰ্কাছ শংকৰদেৱৰ পৰা শংকৰ চাৰ্কাছ নামটো চাৰ্কাছখনৰ নাম আচলতে শংকৰ চাৰ্কাছ নহয় শংকৰদেৱ চাৰ্কাছ হাত চাপৰি বজাব লাগে একেবাৰে শুদ্ধ উত্তৰ অম্বিকাগিৰি ৰায়চৌধুৰী আৰু তেখেতে বৰপেটাত কি কৰিছিল ঢুলীয়া সংস্কৃতিটো অকণমান ভালকৈ চাৰ্কাছৰ ৰূপ দি মানুহৰ মাজত লৈ যাবলৈকে ফক ট্ৰেডিশ্যনটো খুব পৰিপাটিকে প্ৰথমটো সংগঠিত চাৰ্কাছ গ্ৰুপ এটা গঠন কৰিছিল যিটোৰ নাম আছিল শংকৰদেৱ চাৰ্কাছ আপোনাৰ পৰিচয় সম্ভৱতঃ অসমৰ প্ৰথম চাৰ্কাছো আছে অসমৰ প্ৰথম চাৰ্কাছ গ্ৰুপে বুলি কয় এইটো সংগঠিত ৰূপত হয় আপোনাক নমস্কাৰ মই বিবেক বৰ্মন নলবাৰীৰ পৰা হাত চাপৰি বজাব লাগে আজি দৰ্শক কুইজৰ প্ৰথমটো পুৰস্কাৰ বিবেক বৰ্মন উঠি আহিব লাগে হয় আজি প্ৰথমটো পুৰস্কাৰ পাইছে অম্বিকাগিৰি ৰায়চৌধুৰী আৰু শংকৰদেৱ চাৰ্কাছ দ্বিতীয়টি প্ৰশ্ন অসমৰ জনজীৱনৰ লগত জড়িত এইটো প্ৰথম মই সুযোগ দিম আমাৰ আই মাতৃসকলক অ'কে প্ৰথম সুযোগ মই আই মাতৃসকলক দিম বা যিখিনি মহিলা ইয়াত বহি আছে বা ভণ্টি বাইদেউ যি বহি আছে তেখেতসকলক সুযোগটো দিম কেইবিধমান বস্তুৰ মই নাম কওঁ এইবোৰ কিহৰ মানে কি হয় কিবা বস্তুৰ পাৰ্ট হয় অংশ হয় থোৰা গোলচ খুবলি ফিচা আখলখলা কটৰা থোৰা গোলচ খুবলি ফিচা আখলখলা কটৰা এইবোৰ কিহৰ বিভিন্ন মই হাত এখন মই প্ৰথম ইয়াত দেখিছোঁ মই তেখেতৰ প্ৰথম দেখিছোঁ চাই লওঁ মই উত্তৰটো নকওঁ বাৰু চাই লওঁ ঢেঁকীৰ বিভিন্ন অংশ হয় জানো আপুনি এতিয়াও ঢেঁকী মাৰেনে ঢেঁকী আছেনে ঢেঁকী আছে ঘৰত মাঘ বিহুত আপোনাৰ ভাল নামটো ভাৰতী মিশ্ৰ ক'ত ঘৰ আপোনাৰ ইয়াতে হয়নে হাত চাপৰি বজাব লাগে য়েছ আজি দ্বিতীয়টো পুৰস্কাৰ আপোনাৰ নাম কি বুলি ক'লে ভাৰতী মিশ্ৰ বাইদেউ হাত চাপৰি বজাব লাগে আহক পুৰস্কাৰ এটা দিয়ক ইমান ইজিও নহয় প্ৰশ্নটো ঢেঁকী সকলোৱে মাৰে ঘৰত এতিয়া কমি আহিছে বাৰু এতিয়া গুৱাহাটীৰ মানুহবোৰে ঘৰত ঢেঁকী ৰাখিব লৈছে এস্থেটিক কেটাভিউৰ কাৰণে গাঁৱৰ পৰা ঢেঁকী কমি গৈছে মানে মোৰ মামাহঁতে ঢেঁকী ৰিচেণ্টলি হেৰি কৰিছে এইটো চাইডে ঢেঁকী থাকিব
মানুহ আহিলে ঢেকি ঢেকি ভাল পায় মানে এটা এস্থেটিক হেৰি আৰু মানে ইউজো কৰে এইটো আমাৰ নিজৰ বস্তু আৰু শৰীৰবোৰ ঠিকে আছে এইবিলাক নেচাৰেল বস্তু থকাৰ এতিয়া কমি আহিছে খুব ভাল উত্তৰ আহিছে দ্বিতীয়টি প্ৰশ্ন কেৱল তৃতীয়টি প্ৰশ্নলৈ আগবাঢ়িছোঁ মোক উত্তৰটো খুব বিশেষকৈ লাগিব মানে উত্তৰটো বহুতে আধা পাৰ্ট দিব পাৰে মানে ইমানবোৰ টকা মুদ্ৰা আমাৰ আছে নোট আছে মুদ্ৰা আছে 1 টকীয়া নোটখন আমাৰ যে 1 টকীয়া নোট মোৰ লগত এখন থাকেই বাৰু 1 টকীয়া নোটখন কিয় বিশেষ আনকেইখনতকৈ মোক ভালকৈ লাগিব মই একদম প্ৰথম হাত এইখন দেখিছোঁ য়েছ 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 একদম ন্যানো ছেকেণ্ড অন দ্য বাজাৰ মোক বিশেষকৈ লাগিব বিশেষ হ'ল যে 1 টকীয়া নোটখনত যেটো সাইন থাকে এনে সাধাৰণতে বাকী নোটবিলাকত গভৰ্ণ মানে আৰবিআইৰ গভৰ্ণৰ থাকে সাইন মানে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ গভৰ্ণৰৰ সাইন থাকে বাকী নোটবিলাক আৰু ইয়াতে ফাইনেন্স সেক্ৰেটাৰী সাইন 1 টকীয়া নোটত ভাৰত চৰকাৰৰ ফাইনেন্স সেক্ৰেটাৰী থাকে ওকে আৰু য়েছ আৰু পাৰ্টখিনি মোক লাগিব আৰু পাৰ্টখিনি গোটেই কুইজত মিছিং হৈ থাকে মই য়েছ ট্ৰাই কৰিব পাৰিম য়েছ কাহক ফাইনেন্স সেক্ৰেটাৰী সাইন কৰে আৰু সেইখন মানে গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই That's the answer. হাত চাপৰি বজাব লাগে মই দুটা পাৰ্ট বিচাৰিছিলোঁ আই এম সৰি যে সেইখন ভাৰত বাকী কেইখন নোট ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই কি কৰে কেৰি বাই মানে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া বাট এইখন কোনে মুদ্ৰণটো কোনে কৰে ভাৰত চৰকাৰে কৰে বাই গভৰ্ণমেণ্ট অফ ইণ্ডিয়া আৰু ফাইনেন্স সেক্ৰেটাৰীৰ ফাণ্ডাটো হয় যে এইটো মই সেইটো কাৰণে নুসুধিলোঁ এই প্ৰশ্নটো এইটো মানে ভেৰি কমন যে তাত ভাৰতৰ যিটো বিত্তীয় যিটো সচিব তেখেতৰ সিগনেচাৰ থাকে বাকিবিলাকত ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ গভৰ্ণৰৰ সিগনেচাৰ থাকে আৰু ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই মুদ্ৰণ কৰে এইটো কিন্তু এইখন নোট ভাৰত চৰকাৰে মুদ্ৰণ কৰে বাই গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এণ্ড ফাইনেন্স সেক্ৰেটাৰী দুটা পাৰ্ট হয় এই ভাৰত চৰকাৰে মুদ্ৰণ কৰাটো কথাটো মানে কুইজবিলাকত সেইটো মানে প্ৰায় ময়ো উত্তৰ নিদিওঁ মই কালি ভালকৈ খুচৰতে ময়ো কালিহে পালোঁ বোলো আচ্ছা এইটো ন'টিচ কৰা নাযায় মই সেইটোৱে বিচাৰিছিলোঁ আপোনাৰ পৰিচয়টো দিব লাগে নমস্কাৰ মোৰ নাম হিমান্ত গোস্বামী ঘৰ নলবাৰীতে হাত চাপৰি বজাব লাগে তেখেতে পুৰস্কাৰ এটা পাব আৰু এটা কথা ভাল লাগিছে দাদা ইয়াৰ আগৰ প্ৰশ্নটো উত্তৰ দিছিলে মোৰ জেঠি তেখেত তেখেতৰ আচ্ছা একেলগে মানে ঘৰতে মিউজিকেল ফেমিলি মানে ঘৰত চৰ্চা চলে চাগে প্ৰশ্নলৈ আগবাঢ়িছোঁ মোৰ ভাল লগা প্ৰশ্ন 100 টকীয়া প্ৰশ্ন প্ৰত্যেক বছৰে এই ঠাইটুকুৰাত মানে 31 ডিচেম্বৰ ৰাতি মানুহৰ ভিৰ হয় মানে 31 ডিচেম্বৰ ৰাতি কি নতুন বছৰ আহে ঠিক 11:55-12টামান বজাত মানুহবিলাক তাত যায় ওচৰৰ মানুহবোৰ যায় আৰু ঠাইটুকুৰা বুলি কোৱাৰ লগে লগে যে এনেকুৱা নহয় যে নলবাৰী চাপ'জ নলবাৰীৰ কি নলবাৰী কলেজ বা নলবাৰী অমুক পূজাখন কিবা এটা পাৰ্টিকুলাৰলি ইণ্ডিয়ান মানে খুব ইণ্ডিয়াৰ ফেমাছ মানে এই জেগাটো তাত এইকাৰণে যায় যে তাত নতুন বছৰৰ যিটো আদৰণি খুব ইউনিক পদ্ধতিৰে কৰে আৰু সেই ঠাইটুকুৰাত যি পোৱা যায় যি আছে সেই বস্তুৰে এইটো ইউনিক মানে ইটছ এ ওৱান অফ ইটছ কাইণ্ড ইউনিক কিন্তু ইমান বছৰে এইটো ইমান নিউজত অহা নাছিল কিন্তু 2025 চনৰ মানে যিটো নৱবৰ্ষত গোটেই ৱৰ্ল্ড ৱাইডলি মানে নিউজত আহি গ'ল মানে খুব ইউনিক চেলিব্ৰেশ্যন নিউ ইয়াৰৰ ৱেলকাম তো মই প্ৰথম হাতখন দেখিছোঁ প্ৰথম মই চেষ্টা কৰিব দিম প্ৰথম হাতখন দেখিছোঁ কি এইটো ছত্ৰপতি শিৱাজী ৰেল ষ্টেচন মুম্বাই মানে মুম্বাইত যে ছত্ৰপতি শিৱাজী টাৰ্মিনাছ মানে লোকেল ট্ৰেইনবিলাকে একেলগে হৰ্ণ মানে হেৰি কৰে হয় নাজিলাক 11:55 মানত মানে গোটেই ট্ৰেইনবিলাক জমা হয় হৈ কিনে চবেই মানে ট্ৰেইনবিলাকে একদম 12:02 মানলৈকে উকি দিয়ে ট্ৰেইনৰ উকি দিয়ে আৰু মানুহবিলাকে চাই মানে হেৰি কৰে হয় জানো এইটো ইউনিক চেলিব্ৰেশ্যন নতুন বছৰ আদৰৰ ছত্ৰপতি শিৱাজী টাৰ্মিনাছ ইণ্ডিয়াৰ মানে ৱৰ্ল্ড হেৰিটেজ চাইট হয় ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইট বিশ্ব ঐতিহ্য ক্ষেত্ৰ হয় না উত্তৰটো আপোনাৰ পৰিচয়টো নমস্কাৰ মোৰ নাম দেৱজিৎ কলিতা এই পৰহি মানে বিৰাট কাজিয়া লাগি উঠিছোঁ দেৱাজিৎ দাৰ লগত কাজিয়া হৈ থাকে বাৰু দেৱাজিৎ দাৰ পৰিচয়টো দি লৈছোঁ এইবাৰ অসমৰ যিটো মই সাহিত্য একাডেমী যুৱ বঁটাৰ যি মানে প্ৰথম 5জন নমিনেশ্যন যে পালে এই নমিনেশ্যনত মানে প্ৰথম 5খন কিতাপৰ নমিনেটেড হোৱাৰ আমাৰ নলবাৰীৰ গৌৰৱ দেৱজিৎ দাৰ কিতাপো আছে দেৱজিৎ দাৰ আছে সাংঘাতিক লিখে মই নাজানো কি কেতিয়াবা সাহিত্য একাডেমী পাব বুলি মই আশা কৰোঁ যদি পলিটিক্স নহয় আৰু এইবিলাকতো সাংঘাতিক চলে অসমত লাগে কওঁ আৰু মোৰ কথাবোৰ তো নহয় যদি মই বিশ্বাস কৰোঁ মানে মোৰ বিশ্বাস সেইখিনি আছে মানে
দেৱজিতৰ সেইখিনি আছে মানে যদি নিজক সেইখিনি দেৱজিত ৰাখিব পাৰে মানে তো দেৱজিতৰ হাত চাপৰি হ'ব লাগে এটা পুৰস্কাৰ ল'ব লাগে দেৱজিতাই পৰৱৰ্তী প্ৰশ্ন লাভ কৰিছে খুব ভাল উত্তৰ এটা আহিছে ওকে এইটো প্ৰথম সুযোগ দিম মই ছাত্ৰ ছাত্ৰীসকলক The Life and Works of Amir Hossain Dillari The Life and Works of Amir Hossain Dillari নামৰ এখন মানে ৰিচাৰ্চ বুক এখন গৱেষণা গ্ৰন্থ এখন কিয় মই সুধিছোঁ why special what is the specialty of this particular মানে হে আৰু এখন ৰিচাৰ্চ বুক হয় আৰু গৱেষণা গ্ৰন্থ বুলিয়ে কৈছোঁ মই The Life and Works of Amir Hossain Dillari কিয় বিশেষ ওকে সকলোৰে বাবে অপেন হাত এখন পাইছোঁ আমাৰ ইউটিউব কৰি থকা ব্যক্তি আৰু 1 সেকেন্ড আৰু কোনোবা এনিওয়ান প্ৰথম স্কুল ষ্টুডেণ্ট চান্স দিছোঁ এখন গৱেষণা গ্ৰন্থ অসমৰ ক্ষেত্ৰত কিয় মানে আমি কিয় মনত ৰাখিব লাগে প্ৰশ্নটো বেলেগ ধৰণে সকলোৱে জানে মই আজি উত্তৰৰ ফালৰ পৰা সুধিছোঁ ঠিক আছে প্ৰথম হাত মই দেখিছোঁ গাজীৰৰ হাতখন দেখিছোঁ এইখন আছিল ডক্টৰ মহিদুল ইছলাম বৰাদেৱে এইখনৰ ওপৰত ৰিচাৰ্চ কৰি মানে প্ৰথম অসমীয়া ডক্টৰেট হৈছে মানে অসমৰ প্ৰথম অসমীয়া PhD লাভ কৰা ডক্টৰেট ডিগ্ৰী লাভ কোনে কৰিছিল ডক্টৰ মহিদুল ইছলাম বৰা ক'ৰ পৰা লণ্ডন বিশ্ববিদ্যালয় আৰু তেখেতৰ PhD থেচিছখনৰ নাম এখন আছে The Life and Works of Amir Hossain Dillari অৰ্থাৎ অসমৰ প্ৰথমগৰাকী ডক্টৰেট কোন ডক্টৰ মহিদুল ইছলাম বৰা তেখেতে কোনখন মানে গৱেষণা পত্ৰৰ বাবে পাইছিল হয় জানো উত্তৰটো হয় হয় তোমাৰ পৰিচয়টো হয় মোৰ নাম সৈয়দ গাজীৰ ৰহমান মোৰ ঘৰ মাদাপুৰত হাত চাপৰি বজাৰ লাগে গাজীৰৰ বাবে উত্তৰ তেওঁ উঠি আহিব অলপ দিগদাৰ পাইছে ভিডিঅ' কৰি আছে তেওঁক দিলেই হ'ল ওচৰলৈকে গৈ বাৰু সুবিধা কৰি দিছোঁ আহিছে গাজীৰ আহিছে একেবাৰে শুদ্ধ উত্তৰ অসমৰ প্ৰথমগৰাকী ডক্টৰেট আছিল ডক্টৰ মহিদুল ইছলাম বৰা আৰু তেখেতে এইখন মানে এই গৱেষণা গ্ৰন্থখন এই গৱেষণা পত্ৰখনৰ বাবে The Life and Works of Amir Hossain Dillariৰ বাবে তেখেতে এয়া মানে এই ডক্টৰেট ডিগ্ৰীটো লাভ কৰিছিল ছনেবৰ প্ৰশ্ন সকলোৰে বাবে মুকলি আমি জানো বুকাৰ বঁটা সাহিত্যৰ ক্ষেত্ৰত দিয়া হয় বিখ্যাত ভাৰতৰ বহুতে পাইছে এইবাৰ ভাৰতীয় এগৰাকী নমিনেটেড আছে শ্বৰ্ট লিষ্টেড কোন বাৰু কেইদিনমান আগতে মানে বুকাৰ মানে তেওঁলোকে অৰ্গেনাইজেশ্যনে কি কৰিছে এইবাৰ নমিনেশ্যন পোৱা মানুহবিলাকে কোনখন টেবুলত বহি কিটো কৰ্নাৰত বহি লিখা মিলা কৰে চবৰে মানে ফটোজবোৰ দিছে দুজন মানে মিছা কোৱা যেন লাগিছে মোৰ আৰু একদম জংঘল জংঘলৰ মাজত দিছে তো ভাৰতীয় গৰাকীৰ মানে খুব বঢ়িয়া মানে তেওঁ মানে একদম কিটচেনটো কাষতে হেৰি ফ্ৰিজটো ৰেফ্ৰিজাৰেটৰ কাষতে ৰাখিছে ওচৰত কিটচেন টেবুল এখন ৰাখিছে পুৰা খাই থাকে মানে লিখি থাকে এনেকুৱা আৰু তেওঁ আগতে বুকাৰ বঁটা পাইছে মই সেইটো নুসুধোঁ কোনে বাৰু নমিনেশ্যন কোনে পাইছে বাৰু কিৰণ দেশাই কিৰণ দেশাই নমিনেশ্যন বহু বছৰৰ মূৰত তেওঁ কিতাপ এখন লিখিছে প্ৰায় 17 বছৰমান লগাইছে তেওঁ এটা কনফ্লিক্টিং ষ্টৰি এটা মানে হেৰিক লৈ তেওঁ 2 বছৰমান লিখিব পাৰিম বুলি ভাবিছিল প্ৰায় ইট টুক 17 ইয়াৰ্ছ মোৰ প্ৰশ্নটো হ'ল বুকাৰ বঁটাৰ ইতিহাসত 1974 চন 1974 আৰু 1992 বাকীকেইটা বঁটা অনুষ্ঠানৰ লগত মিল নাই কিবা এটা বিশেষ কিবা এটা বেলেগ যিটো পিছত বন্ধ কৰা হ'ল পিছত নিয়মে কৰি দিলে যে এইটো আৰু ৰিপিট হ'ব নালাগে মানে বুকাৰ বঁটা প্ৰায় 1969 মানৰ পৰা নেকি 68 মানৰ পৰা মোষ্ট প্ৰবেবলি দি আছে মই যিমান দূৰ জানো বুকাৰ বঁটাৰ ইতিহাসত এইটো মানে সাংঘাতিক যে ফাণ্ডাটো জানিবলগীয়া নহয় এইটো গেছ কৰিব পাৰি যে 1974 আৰু 1992 1992 চন আৰু 1974 চনত বুকাৰ বঁটাটো অলপ বিশেষ মানে কিবা এটা বাকীকেইটা বছৰৰ লগত মিল নাই কিবা এটা বেলেগ হৈছে যিটো পিছত সিদ্ধান্ত ল'লে 2000ৰ পিছত সিদ্ধান্ত ল'লে নেকি যে এইটো বস্তু ৰিপিট হ'ব নালাগে এইটোৱে কৰিম আমি তো কি আৰু এইটো মানে এনেকুৱা জানিবলগীয়া যে সাংঘাতিক পঢ়ি আহিবলগীয়া নহয় আমি গেছ কৰিব পাৰোঁ মই হাত এখন দেখিছোঁ য়েছ মৰণোত্তৰ বাবে দিয়া হৈছে নহয় আৰু গাজৰে ট্ৰাই কৰিব মানে যেতিয়া হৈছিল এই দুটা বছৰ তাৰপিছত আৰু বুকাৰ বঁটা এনে প্ৰত্যেক বছৰে এজন ব্যক্তিক দিয়ে 1974 আৰু 1992 মানে দুজন ব্যক্তিক দুগৰাকী ব্যক্তিক হয় 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 জানো হয় গৰ্ডিনাৰ আৰু মিডলটন আছিল আৰু মাইকেল অনডেটজি আৰু বেৰী আনস্প্ৰক ছেক্ৰেট হাংগাৰৰ বাবে
মানে কি কৰিলে যে বুকাৰ বঁটা সেই বছৰ দুগৰাকী ব্যক্তিক দিলে পিছত সিদ্ধান্ত ল'লে যে দুগৰাকী ব্যক্তিক নহয় এগৰাকীকে দিব আৰু প্ৰত্যেক বছৰে খুব দুৰ্দান্ত উত্তৰ এটা দিছে হাত চাপৰি বজাব লাগে ইয়েছ গাজুৰে খুব ভাল উত্তৰ এটা দিছে খুব ভাল উত্তৰ এটা দিছে পৰৱৰ্তী প্ৰশ্ন জুবিন গাৰ্গ তেখেতৰ জীৱনৰ ওপৰত কিতাপ এখন পঢ়ি আছিলোঁ খুব ভাল তথ্য কেইটামান পালোঁ গান লিখিলেই গান নহয় সকলো সময়ত ভাল মাতেৰে গায়ক নহয় ভাল গানে ভাল গানৰ কথাই মানুহক আকৰ্ষণ কৰে আমি ডক্টৰ ভূপেন হাজৰিকাৰ ডক্টৰ বীৰেন্দ্ৰনাথ দত্তৰ গানৰ ক্ষেত্ৰত দেখোঁ যে গীতৰ কথা সুন্দৰ আৰু গীতবোৰ মনত থাকি যায় অসমৰ একে ধাৰাৰ একে সুৰীয়া গীতৰ মাজতে জুবিনে জোকাৰণি এটা দিলে এই বুলি 2009 প্ৰকাশিত জুবিনৰ 35 বছৰ বয়সত জন্মজয়ন্তীত প্ৰকাশ কৰিছিল কিতাপ এখন এই কিতাপখনত এগৰাকী বিখ্যাত ব্যক্তিয়ে প্ৰথমটো আৰ্টিকেল লিখিছিল কোনজন বিখ্যাত ব্যক্তিয়ে জুবিনৰ বিষয়ে এনেকৈ ভাষ্য দিছিল মই হাত এখন দেখিছোঁ আৰু ইয়েছ মই চেষ্টা কৰিব দিম হীৰেণ ভট্টাচাৰ্য ডাঙৰীয়া হয় জানো হীৰেণ ভট্টাচাৰ্য কিয় বিশেষ মানে তাত আৰু এটা ইণ্টাৰেষ্টিং কথা লিখিছিল গানে কি আনে গানটো তেওঁ জুবিন গাৰ্গে প্ৰথম মানে এইবোৰ দিছিল মানে জুবিন গাৰ্গে গানে কি আনে কবিতাটো মানে পাইছিল পাই মানে কি কৰিলে গান গাই দিলে বহু বছৰ পিছত হীৰেণ ভট্টাচাৰ্যই গম পালে যে গানে কি আনে গানটো আচলতে জুবিনে পাৰমিশ্যন নোলোৱাকৈ গাইছে তো জুবিনে বেলেগক সুধিলে মানে তেখেতে কেনেকুৱা পাইছে কোনোবাই ক'লে যে নাই তেওঁ মানে ভাল পাইছে যদিও তেওঁ বোলে পাৰমিশ্যনে লোৱা নাই জুবিনে গ'ল হোৱা নাই হীৰেণ ভট্টাচাৰ্যৰ ঘৰত গৈ ক'লে যে মই মানে এইটো পিছত তেখেতে কৈছেও ইণ্টাৰভিউত বা তাতেও লিখিছে জুবিন গাৰ্গে ক'লে যে মই ভবাই নাই আৰু আপোনালোকে লিখা নাই যে এইটো পাব্লিছ কৰিব গান গাব নোৱাৰি মই কেনে পাৰমিশ্যন ল'ব লাগে বুলি লিখা নাই পাৰমিশ্যন লোৱাই নাই হীৰেণ ভট্টাচাৰ্যই কৈছে ঠিকে আছে ক'লে যে পিছত আৰু সম্বন্ধটো ভাল হ'ল আৰু 300 নে 400 টকা কিবা এটা পইচাও দিলে জুবিনে মানুহ হিচাপে যিটো আপুনি ৰাখিলে আৰু পিছত মানে হীৰেণ ভট্টাচাৰ্য নিজৰ পুতেকৰ দৰে মানে পিতৃ পুত্ৰৰ দৰে তেওঁলোকৰ সম্পৰ্ক হ'ল বহুত গান গালে আৰু মানে বেলেগ এটা সম্পৰ্ক ল'লে আৰু জুবিনে সঁচাকৈ কৈছিল মানে এনেকৈ তেখেতেও লিখিছে যে আপুনি পাৰমিশ্যন ল'বলৈ বোলে যে লিখাই নাই গতিকে মই লোৱা নাই চিম্পল আৰু তো হীৰেণ ভট্টাচাৰ্য একেবাৰে শুদ্ধ উত্তৰ হিৰুদা হাত চাপৰি বজাবলগীয়া আপোনাৰ পৰিচয়টো মোৰ নাম ৰক্তিম তালুকদাৰ মই পাণ্ডুলৰ পৰা আহিছোঁ হাত চাপৰি বজাব লাগে খুব ভাল উত্তৰ এটা দিছে হীৰেণ ভট্টাচাৰ্য উঠি আহিব লাগে অষ্টম প্ৰশ্ন আজিৰ কুইজৰ জিঅ'গ্ৰাফী ভূগোলৰ ওপৰত প্ৰশ্ন এটা চিম্পল কুৱেশ্যন কোনখন পৰ্বতে এছিয়া মহাদেশ আৰু ইউৰোপক বিভাজন কৰে মানে ইউৰেছিয়া বুলি কয় যিটো ইউৰোপ আৰু এছিয়াৰ মাজত আছে মানে এইটো ভাগ ভাগ কৰে মানে ফালি দিয়ে বুলি কয় যে মানে দুটাক বিভাজন কৰে মই একদম প্ৰথম হাত এখন দেখিছোঁ এবাৰ পৰা 1 ছেকেণ্ড মই ষ্টুডেণ্টক চাই লৈছোঁ কোন ক্লাছৰ ক্লাছ 10 মই ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ দিম অ'কে চাইছোঁ কোনখন পৰ্বতে এছিয়া আৰু ইউৰোপক বিভাজন কৰে ইউৰাল হয় জানো হয় কোনপিনে আছে কোনখিনিত আছে মানে একদম মাজতে আছে মাজত মানে কোনপিনে ভাৰতৰ কোনপিনে ওপৰ চাইডে অলপমান ৰাছিয়াৰ পৰা এনেকৈ হেৰি হৈ কিনে তোমাৰ পৰিচয়টো নমস্কাৰ মোৰ নাম শ্ৰী বাৰ্ণৱ পল্লৱ শৰ্মা মই বালিগড়ীয়া বাগদে বিদ্যাপীঠৰ 10ম শ্ৰেণীৰ ছাত্ৰ হাত চাপৰি বজাবলগীয়া বাৰ্ণৱৰ কাৰণে উঠি আহিব লাগে ইণ্ডিয়াৰ ইট ইজ ইউৰাল বা উৰাল পৰ্বত শ্ৰেণী এইটোৱে বিভাজন কৰে এছিয়া মহাদেশ আৰু ইউৰোপক এইটোখিনি আগতে ইউৰেছিয়া বুলি জনা গৈছিল গোটেইখিনি জানি কেতিয়াও ইউৰেছিয়া বুলি অল্ড টাৰ্মত কয় নাই পৰৱৰ্তী প্ৰশ্ন অসমীয়া সাহিত্যৰ ওপৰত সকলোৰে বাবে মুকলি কোনগৰাকী অসমীয়া সাহিত্যিকৰ প্ৰথমটো কবিতা বগা পূৰ্ণিমা 1960 চনত ৰামধেনু আলোচনীত প্ৰকাশ পাইছিল মই উত্তৰ দিয়াখিনিক অলপ পিছত চান্স দিম মই ইয়েছ হাত এখন দেখিছোঁ বগা পূৰ্ণিমা প্ৰথমটো কবিতা আছিল আৰু ৰামধেনু আলোচনীত প্ৰকাশ পাইছিল 1960 চনত পিছত বহুত বিখ্যাত নাম আৰু হয় জানো চিয়'ৰ ডক্টৰ মামনি গোস্বামী নহয় নেকি ডক্টৰ ইন্দিৰা গোস্বামী হয় হাত চাপৰি বজাব লাগে একেবাৰে শুদ্ধ উত্তৰ
তেখেতৰ লিখিত নামটো ইন্দিৰা গোস্বামী, বহুতে ডক্টৰ মামনুৰ ইছলাম গোস্বামী দিয়া আছে। মামনুৰ ইছলাম গোস্বামী তেখেতে এটা ছদ্মনাম নিজে লোৱা নাই তাৰ লিখিয়ে মানে লিখাবিলাক ব্যৱহাৰ কৰে। প্ৰকৃত নামটো ইন্দিৰা গোস্বামী। আপোনাৰ পৰিচয়টো দিব লাগে। ঘৰ ক'ত? বগলচুৰত। উঠি আহিব লাগে। পুৰস্কাৰ পাইছে ডক্টৰ ইন্দিৰা গোস্বামী, মামনুৰ ইছলাম গোস্বামী। তেখেতৰ প্ৰথমটো কবিতা আছিল বগা পূৰ্ণিমা, 1960 চনত ৰামধেনু আলোচনীত প্ৰকাশ পাইছিল। অ'কে, মোৰ এটি ভাল লগা প্ৰশ্ন, 100 টকীয়া প্ৰশ্ন। কিহৰ বৈজ্ঞানিক নাম ষ্ট্ৰিগিফৰ্মছ, STRIGIFORMS, ষ্ট্ৰিগিফৰ্মছ। আৰু মই কিয় সুধি আছো আজি, কোনবিধ বস্তুৰ বৈজ্ঞানিক নাম? হাত এখন দেখিছো মই, ৱেট। এইটো কোনবিধ বস্তুৰ বৈজ্ঞানিক নামটো উত্তৰটো দিব পাৰিলে 50 rupees। সেইটো জানিলে ফলো আপ কুৱেশ্যন এটা থাকিব, সেইটো মই আৰু 50 টকাৰ এটা দিম। মই এইখন হাত প্ৰথম সুযোগ দিম। কিহৰ বৈজ্ঞানিক নাম ষ্ট্ৰিগিফৰ্মছ? ফেঁচাৰ বৈজ্ঞানিক নাম ষ্ট্ৰিগিফৰ্মছ। মই কিয় সুধি আছো আজি? হয়, লক্ষ্মীৰ বাহন ফেঁচা। সেইকাৰণে মই ফেঁচাৰ বৈজ্ঞানিক নাম সুধিছো। লক্ষ্মীৰ বাহন যিটো ফেঁচাটোৰ এটা নাম আছে, কি বাৰু? যা কি নহয় প্ৰচণ্ড জোৰে হাত চাপৰি ল'ব লাগিব, সাংঘাতিক হাত চাপৰি ল'ব লাগে। তোমাৰ ভাল নামটো? খুব ভাল উত্তৰ আছে। পুৰস্কাৰটো ল'ব লাগে, 50 টকাই ল'ব বাৰু, মই ৰাখিছোঁ এইটো। এতিয়া মোক লাগে লক্ষ্মীৰ বাহন কি? আজি লক্ষ্মী পূজা, ফেঁচা। সেই ফেঁচাটো কি নাম? সংস্কৃত নাম এটা আছিল বাহনটো, কি বাৰু? মই এক্সপেক্ট কৰিছিলোঁ বাৰু, সেইখিনিতে আছিল ফান্দাটো, যে এইটো পাৰিলে মই এইটো এক্সপেক্ট কৰিছিলোঁ। কোনেও নোৱাৰিব নেকি? তেখেতে চেষ্টা কৰিব। মাই গুডনেছ, বঢ়িয়া, চেষ্টাটো কৰিব। চাওক বাৰু, নহয়, মই তেনেকৈ পোৱা নাই। নহয়। আৰু এনিৱান? তেখেতৰ সেইটো নাম আছিল উলুকা বা উলুকা। বেছিতে মানে কৈ আছে, মই কৈছিলোঁ নে তোক, কৈ দিব লাগে। উলুকা বুলি কয় সংস্কৃতত, উলুকা নাম। আৰু তোমাৰ ভাল নামটো কি আছিল? ঋষিকা, নিশিতা বৰ্মন। খুব ভাল উত্তৰ এটা দিছে, খুব ভাল উত্তৰ দিছে। একদম চিধা চিধি সুধি দিছিলোঁ, চাইণ্টিফিক নেম মানে ঘৰত পঢ়ি চৰি আহিছে মানে পুৰা একদম। পৰৱৰ্তী প্ৰশ্ন, মোৰ এটি ভাল লগা প্ৰশ্ন। অ'কে, জো ব্ৰাউন আৰু জৰ্জ বেণ্ড, দুজন ব্যক্তি, জো ব্ৰাউন আৰু জৰ্জ বেণ্ড, 1955 চনৰ 25 মে তাৰিখে তেওঁলোকে কিবা এটা কাম কৰিছিল প্ৰথম। আৰু সেই কিবা এটা কাম যে কৰিছিল, সেই তাৰ লগত জড়িত যি বিচাৰিছোঁ মই, সেইটো কিবা ধৰণে আমি জুবিন গাৰ্গৰ লগত সংযোগ কৰিব পাৰোঁ। জো ব্ৰাউন আৰু জৰ্জ বেণ্ড, মোবাইল উলিয়াব দেই আপোনালোকে। হাউ কেন ইউ কানেক্ট দিছ টু পাৰ্চন উইথ জুবিন গাৰ্গ? 1955 25 মে। মানে এইটো ফটো দেখাই সুধিলে বৰ বঢ়িয়া লাগিলে, মোৰ বৰ ভাল লগা প্ৰশ্ন। য়েছ, জো ব্ৰাউন আৰু জৰ্জ বেণ্ড। মানে কাঞ্চনজংঘা যে পৰ্বতমালা আছে, মানে যিটো পিক, সেইটো মানে আৰোহণ কৰিছিল প্ৰথমবাৰৰ বাবে জো ব্ৰাউন আৰু জৰ্জ বেণ্ডে। আৰু 2019 চনত জুবিন গাৰ্গৰ চিনেমাৰ নাম কাঞ্চনজংঘা, হয় জানো? হাত চাৱৰি বজাব লাগে, একেবাৰে শুদ্ধ উত্তৰ। পৰিচয়টো দিব লাগে। নমস্কাৰ, মই বিজিত দাস, নগৰ নলবাৰী সত্ৰ। বিজিতে উত্তৰটো ভাল উত্তৰ এটা দিছে। য়েছ, পুৰস্কাৰ পাব, উঠি আহিব লাগে। কাঞ্চনজংঘাত প্ৰথম আৰোহণ কৰিছিল এই দুগৰাকী ব্যক্তিয়ে। আৰু জুবিন গাৰ্গৰ চিনেমাৰ নাম কাঞ্চনজংঘা। মানে জুবিন গাৰ্গে আটাইতকৈ বেছি চাগে মানে পাব্লিক ইণ্টাৰভিউ বা যিবিলাক আছিল বুলি ক'বলৈ মোৰ বেয়াই লাগে, ওলাই নাহে মুখেৰে।
পাষ্ট টেন্সত ক'ব লাগে তাত মানে কাঞ্চনজংঘাৰ ডাইলগ খুব কয় মানে কাঞ্চনজংঘাখন তেওঁৰ পাৰ্চনেল মানে মিছন চাইনাতকৈও পাৰ্চনেল মানে বৰ ফেভৰিট আছিল মানে তেওঁ খুব কৈছিল বিজিত ভাল উত্তৰ এটা আহিছে কাঞ্চনজংঘা পৰৱৰ্তী প্ৰশ্ন অসমৰ এটুকুৰা ঠাইৰ কথা অসমৰ কোনবিধ ঠাইৰ নামৰ অৰ্থ হৈছে এণ্ট হিল বা হোৱাইট এণ্টছ হিল মানে পৰুৱাৰ পাহাৰ বা বগা পৰুৱাৰ পাহাৰ বা পৰ্বতমালা বা চাইছোঁ বেলেগ সুযোগ এটা দিবলৈ চেষ্টা কৰিছোঁ কোনবিধ ঠাইৰ অৰ্থ নামটোৰ অৰ্থ তেওঁলোকৰ এটা ভাষাত নামটোৰ এটা অৰ্থ এইটো ঠাইটো পুৰা ইউনিক হয় উই শুড নো অ'কে য়েছ হাফলং হাফলং কিয় ইউনিক অসমৰ একমাত্ৰ হিল ষ্টেচন অসমৰ অনলি হিল ষ্টেচন হয় জানা হাফলং মানে কি ভাষাত ডিমাচা ভাষাত হাফলং মানে হ'ল পৰুৱাৰ পাহাৰ হাত চাপৰি বজাব লাগে য়েছ আপোনাৰ পৰিচয় দিব লাগে নমস্কাৰ মই হিমাংশু কলিতা মোৰ মাৰ্কেট য়েছ উঠি আহিব লাগে হিমাংশু বৰ্তমান বেংগলোৰত হিমাংশুৱে PhD কৰি আছে ঘৰ আহিছে যে দুদিনমানৰ বাবে ভাল লাগিছে কুইজত দেখি হাফলং অসমৰ একমাত্ৰ হিল ষ্টেচন মানে হিল ষ্টেচন বুলি ক'লে আৰু দাৰ্জিলিঙে জানোতো হাফলঙো হয় মানে বৰ ধুনীয়া জেগা মই ৰিচেণ্টলি গৈ আহিলোঁ বৰ ধুনীয়া জেগা তেতিয়াও মানে ভালকৈ টুৰিজিমটো এক্সপ্ল'ৰ মানে ভালকৈ কৰিব পৰা যায় অ'কে পৰৱৰ্তী আৰু এটা প্ৰশ্ন ঠাই এটুকুৰাক লৈ সেই সময়ৰ কমিশ্যনাৰ স্বৰ্গীয় বিভা বাসু দাস শাস্ত্ৰীয়ে কোনখন ভাৰতীয় ৰাজ্যৰ বৰ্তমানৰ নামটো দিছিল না আগতে নামটো বেলেগ আছিল ৰাজ্যখনৰ বৰ্তমানৰ যিটো নাম সেই নামটো সেই সময়ত তাৰ কমিশ্যনাৰ আছিল বিভা বাসু দাস শাস্ত্ৰী তেখেতে দিছিল অলৰেডি উত্তৰ দিয়াখিনিক মই প্ৰথম সুযোগ নিদিম এখন ৰাজ্যৰ নামটো এতিয়া যিখন ৰাজ্যৰ নামটো আগতে অলপ বেলেগ আছিল অসমৰ এখন ৰাজ্য ভাৰতৰ এখন ৰাজ্যৰ নাম বিভা বাসু শাস্ত্ৰী তেখেত তাৰ কমিশ্যনাৰ আছিল তেখেতে নামটো দিছিল মই হাত এখন দেখিছোঁ অৰুণাচল কি তুমি গৈছানে অৰুণাচলত যোৱা নাই যাব মন আছেনে নাই মন নাই কিয় মন নাই তুমি যাব ধুনীয়া জেগা সম্পূৰ্ণ নামটো কি অৰুণাচল কি মেঘালয়ত যাব মন আছে অৰুণাচল যাব মন নাই আচ্ছা শ্বিলং লৈ যাব লাগিব শ্বিলং লৈ যোৱা নাই অৰুণাচল প্ৰদেশ শুনিছা তুমি কোন শ্ৰেণীত পঢ়া তুমি লিটল ফ্লাৱাৰ স্কুলত কোন ক্লাছত পঢ়া তুমি ক্লাছ 2 তোমাৰ নামটো শিৱাশ্ৰী ডেকা অৰুণাচল প্ৰদেশ আগতে কি বুলি জনা গৈছিল নেফা হাত চাপৰি বজাব লাগে আজিৰ সৰ্বকনিষ্ঠ বৰ্তমান কুইজাৰ শিৱাংশু উঠি আহা তুমি শিৱাংশুৱে পুৰস্কাৰ লাভ কৰিব আহিছো এটি গীত মোক লাগে গীতটো কোনে লিখিছিলোঁ গাইছিলোঁ আৰু কি অকেজনত কিবা এটা বিশেষ অকেজন এটা আছিল কিবা বিশেষ ঘটনা এটা ঘটিছিল সেই ঘটনাটোৰ পিছতে তেওঁ লিখিছিল কথাখিনি এনেকুৱা যে জেঠৰ তেৰৰে বুধৰ দুপৰীয়া দেওবৰীয়া 1371 চন বাতৰি আহিলে দেশ নাই অবিশ্বাস কৰিবৰ মন অসমীয়া হিচাপত চনটো দিছে আৰু জেঠৰ তেৰৰে বুধৰ দুপৰীয়া দেওবৰীয়া 1371 চন বাতৰি আহিলে দেশ নাই কোনোবা নাই অবিশ্বাস কৰিবৰ মন কলিকতাত লিখিছিল 1964 চনত কোনজন ব্যক্তিয়ে লিখিছিল গাইছিল আৰু কি অকেজনত লিখিছিল হাত এখন মই দেখিছোঁ ৰৈছোঁ তথাপিতো উত্তৰ দিছে যে আগতে জেঠৰ তেৰৰে বুধৰ দুপৰীয়া দেওবৰীয়া 1371 চন বাতৰি আহিলে দেশ নাই অবিশ্বাস কৰিবৰ মন 1964 চনত লিখিছিল
ইয়েছ লক্ষ্মীনাথ বেজবৰুৱা লক্ষ্মীনাথ বেজবৰুৱাই লিখিছিল গীতটো সেইটো নহয় কি অকেজনত কি কাৰণত লিখিছিল অ'কে নাই নহয় বাৰু লক্ষ্মীনাথ বেজবৰুৱা আৰু ইয়েছ ইউৰ টাইম চেষ্টা কৰিব আপুনি আৰু কোনোবা অ'কে আহিলে হ'ল আৰু চেষ্টা কৰিব ইয়েছ দিলে হ'ল গেছ কৰিছোঁ বিষ্ণুপ্ৰসাদ ৰাভা নেকি বিষ্ণুপ্ৰসাদ ৰাভা নহয় গানটো গাইছিলোঁ লিখিছিলোঁ কিন্তু অডিঅ'টো বাৰু মই বিচাৰি পোৱা নাই গানটো সুদক্ষিণা শৰ্মাই গাইছিল আৰু গাইছিল সুদক্ষিণা শৰ্মা ইয়েছ আৰু জৱাহৰলাল নেহৰুৰ মৃত্যু লিখিছিল কোনে লিখিছিল ভূপেন হাজৰিকা ভূপেন হাজৰিকা লিখিছিল তেওঁৰ এটা ভাৰ্চন আছে বুলি কয় সুদক্ষিণা শৰ্মাৰ ভাৰ্চনটো মানে ইটছ কোৱাইট ফেমাছ আৰু কি অকেজনত লিখিছিল জৱাহৰলাল নেহৰুৰ মৃত্যুৰ সময়ত গান্ধীৰ মৃত্যু ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ মৃত্যু ঘটিছিল 1964 চনত লগে লগে কলিকতাত আছিল ভূপেন হাজৰিকা তেওঁ মানে জেঠৰ তাৰিৰে বুধৰ দুপৰীয়া দেওবৰীয়া 1371 চন বাতৰে এদিন জৱাহৰ নাই অবিশ্বাস কৰিবৰ মন হয় জানো হাত চাপৰি হ'ব লাগে দুৰ্দান্ত উত্তৰ উঠিয়ে আহিব লাগে দেৱজিতা দুৰ্দান্ত উত্তৰ 100 টকীয়া ইয়েছ তো ভাৰতৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ মৃত্যু হৈছিল মৃত্যু হোৱাৰ লগে লগে ডক্টৰ ভূপেন হাজৰিকাই তেখেতৰ আমি জন্মৰ 100 বৰ্ষ পালন কৰি আছে অসম চৰকাৰে এই বছৰ আমি পালন কৰি আছোঁ বহুত কুইজ আহিব ডক্টৰ ভূপেন হাজৰিকা আৰু মই জানো জুবিন গাৰ্গো ইয়াত হ'ব ইয়াত গতিকে ভূপেন হাজৰিকা জুবিন গাৰ্গ আপোনালোকে পঢ়ি লওক পঢ়িব পাৰিলে মানে বহুত কুইজ আহি আছে আৰু খুব ভাল উত্তৰ এটা আহিছে ভাৰতৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ মৃত্যুত সেই অকেজনটোত গম পায়ে ভূপেন হাজৰিকা গীতটি লিখিছিল দক্ষিণা শৰ্মায়ো গাইছে ইয়েছ খুব ভাল উত্তৰ এটা আহিছে দেৱজিতাৰ পৰা ইয়েছ মোৰ দিবৰ ভাল লগা প্ৰশ্ন কুম্ভ মেলাৰ আমি কথা জানো মানে পৃথিৱীৰ আটাইতকৈ বেছি ফুটফলছ মানে আটাইতকৈ বেছি মানুহ গেডাৰিং ৰিলিজিয়াছ প্ৰগ্ৰেম চাগে ৱৰ্ল্ডৰ ইতিহাসত ৰিচেণ্ট কুম্ভ মেলাটোৱে হয় কিন্তু যিটো কুম্ভ মেলা আমাৰ 12 বছৰ মূৰে মূৰে হয় একেলগে 4খন ঠাইত হয় ন সুশাংকতে যদি ভুল কৰা নাই তো কি হ'ল 1942 চনত তেতিয়া ব্ৰিটিছে ভাৰতত ৰাজত্ব কৰি আছে প্ৰত্যেক বছৰে কুম্ভ মেলাত মানে সাংঘাতিক মানুহ হয় এতিয়ালৈকে ইতিহাসত যিমান কুম্ভ মেলা মানুহে গম পোৱা আছে মানে কুম্ভ মেলাত মানুহে 100 বছৰ আগৰ পৰা সিমানেই হয় মানে কিন্তু 1942 চনত কি হ'লে কুম্ভ মেলাত মানে প্ৰায় মানে এতিয়ালৈকে যিমান কুম্ভ মেলা আমি জনাত আছে আটাইতকৈ কম মানুহ হ'ল ৰিজনটো কি আছিল যে ব্ৰিটিছে কি কৰিলে তেওঁলোকে কিছুমান সিকিউৰিটি কাৰণ দেখায় আৰু মানুহক ভয় খুৱালে যে অমুকত অমুক ঘটনা এটা ঘটি গ'ল গতিকে ইয়াতো সেনেকুৱা ঘটনা ঘটিব পাৰে আপোনালোকে কিন্তু নাহিব আহিলে সাংঘাতিক কথা হৈ যাব পাৰে সো এটা হোৱাক্স এটা উলিয়াই দিলে আৰু ব্ৰিটিছে হয়তো ভয়ো কৰিছিল কিবা এটা তাৰ 1 বছৰ আগত 1942 চনৰ সেইখিনি সময়ৰ ওচৰে পাজৰে কিবা এটা পৃথিৱী বিখ্যাত ঘটনা এটা ঘটিছিল সেই পৃথিৱী বিখ্যাত যিটো ঘটনা আছিল সেই পৃথিৱী বিখ্যাত ঘটনাটোৰ কথা দোহাই দি কৈছিল যে এয়াতো এনেকুৱা ঘটনা হ'ব পাৰে সেইকাৰণে মানুহবিলাকৰ মাজত ইমানে সন্তাক কুমাই দিলে যে কুম্ভ মেলাত মানুহ কমিল এইবাৰ সেই পিছত বহুতে ব্ৰিটিছক ক্ৰিটিচাইজ কৰে আৰু টেকটিক্স আছিল কিবা কিবি মানে এইখিনি আমাৰ আন্দোলনো বহুত হৈ আছিলতো তো মানুহবোৰ একেলগে অহাটো তেওঁ বিচৰাও নাছিল কি ঘটনা কিহৰ কথাক লৈ তেওঁলোকে মানে কি ঘটনাৰ আলম লৈ এনেকুৱা ইয়াতো হ'ব পাৰে বুলি ব্ৰিটিছে ভয় খুৱাইছিল কুম্ভ মেলা ৱৰ্ল্ড হিষ্ট্ৰী ইণ্ডিয়া হিষ্ট্ৰী কানেকশ্যন একদম হাত এখন দেখিছোঁ মই পিছপিনে মই সুযোগ দিম জালিয়ানৱালাবাগৰ হত্যা 1919 চনত নহয় ইয়েছ ইয়েছ ইউ World War I না মোক ভালকৈ উত্তৰটো লাগিব বিশ্বযুদ্ধটো মানে ৱৰ্ল্ড ৱাৰ 1 আৰু ৱৰ্ল্ড ৱাৰ 2 দুটা উত্তৰ আই ৱান্ট এন ইনসিডেন্ট ইয়েছ পাৰমাণৱিক বোমা হিৰোছিমা নাগাসাকি নো আই থিংক গেছ এইটো মানে পাৰ্ল হাৰ্বাৰ এটেকটো কোনে কৰিছিল এইটো জাপানে মানে আমেৰিকাৰ এই পাৰ্ল হাৰ্বাৰ গোটেইবিলাক মানুহ একেলগে মানে জাপানে কি কৰিছিল মানে কি মাটিলৈ মাৰি পেলাইছিল মানে এটাক কৰিছিল বন্ধ দিছিল নে মানে ইয়াত কি পাই আছে এইটো হাত টাইপ হাত হ'লে মানে ইয়াত হাত টাইপত ইয়াতো সেম টাইপৰ ইনসিডেন্ট হ'ব পাৰে পাৰ্ল হাৰ্বাৰ এটাক যে এইটো কি মানে জাপানৰ হিৰোছিমা নাগাসাকি নহয় জাপানে এটাক কৰিছিল যে কৈছিল যে
জাপানে ইয়াতো এটাক কৰিব পাৰে মানে যিহেতু কি ইণ্ডিয়া এখন ব্ৰিটিছৰ ব্ৰিটিছ ইণ্ডিয়া গতিকে জাপানে ইয়াতো এটাক কৰিব পাৰে বুলি কৈছিল সেই সময়ত মৰিয়াঙৰ সেইখিনি সময়ত হাল্লা হৈয়ে আছিল মানে জাপান আৰ্মি আহিছিল পাৰ্ল হাৰ্বাৰত চেম জেগা হাৰ্বাৰ টাইপৰে জেগা নদীৰ ইনলেট হয় জানো আচ্ছা পৰি বচাব লাগে ইয়েছ পাৰ্ল হাৰ্বাৰ এটাক সেইটো এটা কৈছিল যে তাত যেনেকৈ হৈছে ইয়াতো এনেকৈ এটাক কৰি জাপানে গোটেই ইণ্ডিয়ান একেলগে বহুত মানুহ মাৰি পেলাব পাৰে আমাক বেয়া পায় কৈছিল যে আপোনালোকক বেয়া নাপায় আমাক বেয়া পায়তো তো এইটো মানে ব্ৰিটিছৰ টেকটিক্সো আছিল 42 সময়ত আন্দোলনো বহুত হৈছিল মানে কুইট ইণ্ডিয়া মুভমেণ্ট ভাৰত ত্যাগ আন্দোলন চ' বিবেক খুব বঢ়িয়া উত্তৰ দিছে প্ৰাইজ ল'ব লাগে য়েছ দিছ ইজ 100 টকীয়া প্ৰশ্ন য়েছ পাৰ্ল হাৰ্বাৰ এটা খুব ভাল উত্তৰ দিছে ওকে অসমৰ আছামিজ চিনেমা অসমৰ তৃতীয় যিখন কথাছবি চিনেমা তাৰ নৃত্য পৰিচালক কোন আছিল অসমৰ 3 নম্বৰ প্ৰথমখন চিনেমা জয়মতী দ্বিতীয়খন ইন্দ্ৰমালতী তৃতীয় চিনেমাখন কি আছিল মই নকওঁ তাৰ নৃত্য পৰিচালক আছিল এগৰাকী বিখ্যাত অসমীয়া কোৰিঅ'গ্ৰাফাৰ ইয়েছ অলপ টেকনিকেলি সুধিছোঁ কোন আছিল অ' মাই গুডনেছ সাধাৰণ দেখিছোঁ ৱেট উত্তৰ দিয়াক প্ৰথম সুযোগ নিদিম উত্তৰ নিদিয়াক সুযোগ দিব ইয়েছ চিনেমাখন কি আছিল চিনেমাখনৰ নামটো হ'ল বিষ্ণুপ্ৰসাদ ৰাভা কোৰিঅ'গ্ৰাফাৰ বিষ্ণুপ্ৰসাদ ৰাভা আছে হয় চিনেমাখন কি আছিল বাৰু মনোমতী হয়নে ৰোহিণী কুমাৰ বৰুৱা আছিল নামটো তেখেতে ষ্টিল প্লেণ্টাৰ আছিল তেখেতে প্ৰডিউচ কৰিছিল মনোমতী আছিল আৰু বিষ্ণুপ্ৰসাদ ৰাভা আছিল কোৰিঅ'গ্ৰাফাৰ হয় জানো আপোনাৰ ভাল নামটো দীপজ্যোতি দত্ত ক'ৰ পৰা আহিছে মই বালিগুৰিয়া পৰা আচ্ছা কৰি বজাব লাগে য়েছ দিছ ইজ বিষ্ণুপ্ৰসাদ ৰাভা কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা আছিল এইখন চিনেমাৰ কোৰিঅ'গ্ৰাফাৰ আৰু অসমৰ প্ৰথমখন চিনেমা আছিল যাৰ পোষ্টাৰ উলিয়াইছে তাৰ আগতে জয়মতী আৰু ইন্দ্ৰমালতীৰ পোষ্টাৰ নাছিল মানে প্ৰথম অফিচিয়েল পোষ্টাৰ উলিয়াইছিল ইন্দ্ৰমালতীৰ চ' খুব আপোনাৰ ভাল নামটো কি আছিল দীপজ্যোতি দত্ত খুব ভাল উত্তৰ এটা দিছে দীপজ্যোতি দত্ত ডাঙৰীয়াই বিষ্ণুপ্ৰসাদ শ্ৰদ্ধাৰ প্ৰশ্ন বাকী আছে এয়াৰপৰ্ট আপোনালোকে বহুতে উৰাজাহাজত উঠিছে ভাৰতবৰ্ষত বিভিন্ন এয়াৰপৰ্ট আছে প্ৰশ্নটো হ'ল মহাৰাষ্ট্ৰৰ নাগপুৰত থকা আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰটো কাৰ নামেৰে আছে আৰু তেখেতক কিহৰ পিতৃ বুলি জনা যায় মহাৰাষ্ট্ৰৰ নাগপুৰত যিটো ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট আছে এজন বিখ্যাত ভাৰতীয়ৰ নামেৰে আছে এণ্ড হি ইজ নোন এজ দ্য ফাদাৰ অফ হোৱাট মই দেখিছোঁ হাত এখন দেখিছোঁ য়েছ পিছপিনে কাৰ নামেৰে আছে মোক লাগে বিখ্যাত ভাৰতীয় শিৱাজী আচ্ছা ছত্ৰপতি শিৱাজী নহয় নাই দুটা উত্তৰ নহয় সেইটোও নহয় বা দুটা উত্তৰ নহ'ব এটাই দিব লাগিব চেষ্টা কৰিবা তুমি আৰু কোনোবা ৱেইট এনিৱান উত্তৰ নিদিয়াৰ আগতে মই ফাৰ্ষ্ট হাত দেখিছোঁ বিজিতৰ হাতখন দেখিছোঁ ফাৰ্ষ্ট ন মই আগে দেখিছোঁ বি.আৰ. আম্বেদকাৰ আৰু ফাদাৰ অফ ইণ্ডিয়ান ভাৰতৰ সংবিধানৰ পিতৃ বুলি কোৱা হয় আৰু ভীমৰাও আম্বেদকাৰ নাগপুৰ হয় জানো হাত চাপৰি বজাব লাগে য়েছ ডক্টৰ বি.আৰ. আম্বেদকাৰ ইজ ন'ন এজ দ্য ফাদাৰ অফ ইণ্ডিয়ান কনষ্টিটিউশ্যন এছেম্বলিত তেওঁ প্ৰেচিডেণ্ট আছিল আৰু ভাৰতৰ সংবিধানখনৰ মানে পিতৃ বুলি কোৱা হয় তেখেতে গোটেইখিনি ড্ৰাফটিঙৰ মেইন মুখ্য দায়িত্বত আছিল আচলতে ড্ৰাফটিং কমিটিৰ আছিল চাগে কনষ্টিটিউশ্যন এছেম্বলি নহয় তো তাত আছিল তেখেতে হি ইজ ন'ন এজ দ্য ফাদাৰ অফ ইণ্ডিয়ান কনষ্টিটিউশ্যন ভাৰতীয় সংবিধানৰ পিতৃ বুলি তেখেতক কোৱা হয় বিজিতে ভাল উত্তৰ এটা দিছে অ'কে আমি বহুত চিৰিয়াছ কথা পাতি আছোঁ মানে খানা চানাৰ কথা পতা নাই অলপ খানাৰ কথা পাতোঁ এতিয়া খাদ্য তো কি হ'ল সংস্কৃত এনচাইক্লোপিডিয়া বুলি কয় মানা চোল্লাছা নামৰ কিতাপখনত এইবিধ বস্তুৰ ৰেচিপিৰ কথা কেনেকৈ বনায় এই খাদ্যবিধ প্ৰথমবাৰলৈ উল্লেখ আছে মানা চোল্লাছা MANASULLA মানা চোল্লাছা এইটো সংস্কৃত এনচাইক্লোপিডিয়া বুলি কোৱা হয় 2014 চনত 29 জন চেফটো জানো আমি যে খাদ্য বনায় হায়দৰাবাদৰ দছপাল্লা হোটেলত
54.7 ফিট 54.7 ফুট দৈৰ্ঘ্যৰ বা সিমান ডাঙৰ এই খাদ্যবিধ বনাই গিনিজ বুক অফ ৱৰ্ল্ড ৰেকৰ্ড মানে স্থান পালে যে আটাইতকৈ ডাঙৰ অমুক কোনবিধ খাদ্যৰ মই কথা কৈ আছোঁ প্ৰথম হাত মই দেখিছোঁ উত্তৰ নিদিয়া চাম আগতে ৱেট মই আৰু চাম মই ৰৈছোঁ অলপ কোনোবা যদি আৰু ট্ৰাই কৰে প্ৰথম হাত মই দেখিছোঁ ওকে য়েছ দোচা মানে এনে গেছ 54 ফুট দোচা থাকিব জানো থাকিব পাৰে নেকি হয় নেকি তোমাৰ ভাল নামটো কি অভিজিৎ ৰাজবংশী ক'ৰ পৰা আহিছা মই বালিগড়াত থাকোঁ আচ্ছা কৰি বজাব লাগে ইন দ্যাট দিছ ইজ দোচা চ' উঠি আহিব লাগে পুৰস্কাৰটো ল'ব লাগে দোচা পৰৱৰ্তী প্ৰশ্ন প্ৰথম স্কুল ছাত্ৰ ছাত্ৰীৰ বাবে নোৱাৰিলে মহিলাসকলৰ বাবে দেয়া নকৰৰ বাবে পাৰ্চী ভাষাত কোনটো শব্দৰ অৰ্থ সামথিং ডেট টাচেছ স্কাই কিবা যিয়ে আকাশ চুই দিয়ে সামথিং ডেট টাচেছ স্কাই পাৰ্চী ভাষাত কোনটো শব্দৰ অৰ্থ সামথিং ডেট টাচেছ স্কাই পাৰ্চী ভাষাত এটা শব্দ আছে শব্দটোৰ অৰ্থটো হ'ল শব্দটো মোক লাগে মোক সামথিং কিবা যিয়ে টাচেছ আকাশ চুই টাচেছ স্কাই উত্তৰ নিদিয়া ছাত্ৰ ছাত্ৰীয়ে হয় বা উত্তৰ নিদিয়া বিচাৰিছোঁ আৰু উত্তৰ নিদিয়া কোনোবাই চেষ্টা কৰিব নেকি আগতে উত্তৰ নিদিয়া ছাত্ৰ ছাত্ৰী নহ'লে কথা নাই অপেন নহ'ব পাৰে উত্তৰ নিদিয়া অ'কে মই চেষ্টা কৰিব সুযোগ দিছোঁ জুবিন মানে জুবিন গাৰ্গ জুবিন নামটোৰ অৰ্থ সামথিং দ্যাট টাচেছ স্কাই ইটছ এ পাৰ্চিয়ান ৱৰ্ড আচ্ছা বাট পাৰ্চিয়ান একদম আৰু আছে থ্ৰু জেভলিন মানে এনেকৈ হেৰি যোৱাটো আছে বাট সামথিং দ্যাট টাচেছ স্কাই জুবিন পাৰ্চিয়ান শব্দ জুবিন গাৰ্গে নিজেও কৈছে ইণ্টাৰভিউ শব্দটো আছেও হয়নে কাৰ নামেৰে নামটো দিছিল জানেনে জুবিন গাৰ্গক জুবিন মেহতা তেওঁৰ পিতৃ জুবিন মেহতাৰ বহুত ভাল ফেন আছিল তোমাৰ আপোনাৰ ভাল নামটো নমস্কাৰ মই নীলমাফিন চৌধুৰী ঘৰ পশ্চিম বংগৰ বালাগাঁৱত হাত চাপৰি বজাব লাগে উঠি আহিব লাগে য়েছ জুবিন শব্দটো এটা পাৰ্চী শব্দ তাৰ অৰ্থটো হ'ল সামথিং ডেট টাচেছ স্কাই খুব ভাল উত্তৰ এটা আহিছে পৰৱৰ্তী প্ৰশ্ন একদম শেহতীয়াকৈ কেইদিনমান আগতে আজি কি কৰিছে বৰ্ডাৰ ৰোড অৰ্গেনাইজেশ্যন BRO তেওঁলোকে লাডাখৰ মিগলা পাছ MIG মিগলা পাছত কিবা এটা কৰিবলৈ সক্ষম হৈছে লাডাখৰ তাতে কি মানে মোক বুজাই ক'ব লাগে মানে এটা মইতো যাবলৈ বিচাৰিম লাডাখৰ মিগলা পাছত বৰ্ডাৰ ৰোড অৰ্গেনাইজেশ্যনে ৰিচেণ্টলি কিবা এটা কৰিবলৈ সক্ষম হৈছে এইটো মাহৰে বাতৰি চাগে বা অলপ আগৰ চাগে মষ্ট প্ৰবেবলি কাৰেণ্ট এফেয়াৰ্ছ আৰু মই হাত এখন দেখিছোঁ মই শেষৰ পিনেও হাত এখন দেখিছোঁ প্ৰথম সুযোগ তেওঁক দি লৈছোঁ এবাৰ মিগলা পাছ মোক ভালকৈ উত্তৰটো লাগিব পাছ এটা মিগলা পাছ মই যেনেকৈ নাথুলা পাছ চেলা পাছ দলং এখন বনাইছিল তাতে মোক ভালকৈ লাগিব দলংটো আমাৰ ইয়াতো বনাইছে মানে দলংখন বনাব পৰা নাছিল বহু বছৰ চেষ্টা কৰি কিন্তু এতিয়া মানে সেইটো কৰিবলৈ আৰ্মিয়ে মানে সক্ষম হৈছিল আমাৰ ইয়াতো মানে বাংলাবাৰীৰ পৰা এপিনে ভিতৰ পিনে গৈ তাতে জানটো আছে দলং বনাব পৰা নাই 7 বছৰে তাতেও চেষ্টা কৰি আছে সঁচাকৈ পৰা নাই মই যোগ কৰা নাই মানে মোৰ বহুত খং মানে বিধায়কলৈকে দলংখন নহয় কিয় সুধিম মই প্ৰশ্নটো দলং বহুতত বনাব পৰা নাই পাহাৰীয়া জেগাত নোৱাৰে বনালে দলংখন এতিয়া এইটো কি হ'ল বনোৱাৰ পিছত এইটো কিবা এটা হ'ল আচ্ছা অ'কে নাই মই সুযোগ ভিজিটক দিম একদম ছেকেণ্ডতে হাতখন হেৰি কৰিছে মই সুযোগটো দিম মানে গাড়ী চলাব পাৰি গাড়ী মানে এভাৰেজ পইণ্ট যে আছে যিবোৰ পইণ্টত ৰেষ্ট লয় মানুহে তাতকৈও ওখ মানে ৱৰ্ল্ডছ হায়েষ্ট মানে পৃথিৱীৰ আটাইতকৈ ওখ ঠাই
য'ত মানুহে গাড়ী চলাব পাৰে ৰাস্তা বনাইছে মটৰেবল ৰোড হয়নে মোৰ মন আছে যাব লাগে বাইক লৈ আৰু মোৰ ওচৰত নুঘূৰালে হ'ল আৰু হয়নে উত্তৰটো হাত চাপৰি বজাব লাগে য়েছ শুদ্ধ উত্তৰ দিছে মই সুযোগটো দিছোঁ আৰু বেলেগ আহিছিলে ছেকেণ্ডতে হাত দাঙিছে আৰু কেলকুলেট কৰিব পাৰিছে একো নাই এতিয়া আৰু নিদিওঁ বুজি লওক সুযোগ বাৰু পৰৱৰ্তী 10টা প্ৰশ্ন য়েছ নেক্সট কুৱেশ্যন অমৰ সঞ্জীৱনী আৰু গামিনী কি তিনিবিধ অমৰ সঞ্জীৱনী আৰু গামিনী these are the types of what অমৰ সঞ্জীৱনী and গামিনী these are the types of what হাতখন দেখিছোঁ মই য়েছ এইবাৰটো সুযোগ দিম য়েছ কাবাডী খেলৰ অন্য এটা নাম অন্য এটা নাম মানে আগতে ধৰক এনেকে জনা গৈছিল মানে অন্য এটা নাম নে ক্ৰিকেট খেলৰ টেষ্ট ক্ৰিকেট ওৱান ডে আছে টি20 আছে কাবাডী টাইপছ অফ হাত চাপৰি বজাব লাগে য়েছ these are types of কাবাডী খেলক মানে এনেকে জনা যায় এনেকে নামেৰে জনা যায় এনেকে ফৰ্মেট আছে কিছুমান টাইপছ অফ কাবাডী খেলৰ বিভিন্ন প্ৰকাৰ মানে এইটো আপোনাৰ তোমাৰ ভাল নামটো নমস্কাৰ মই আছিকুৰ নলবাৰীৰ আছিকুৰ খুব ভাল উত্তৰ আছে উঠি আহিব লাগে য়েছ অমৰ সঞ্জীৱনী আৰু গামিনী কাবাডী খেলৰ টাইপছ অফ কাবাডী ইণ্ডিয়াতে ভাৰততে ষ্টাৰ্ট হোৱা কাবাডীত মানে চেম্পিয়নশ্বিপ ভাৰত আৰু বাংলাদেশৰ মাজতে হয় ভাৰতে জিকিয়ে থাকে ইৰাণো আহিছে য়েছ ইৰাণ ভালেই আগৰ পৰা ভাৰতে আৰু খেলি থাকে আৰু ভাল নিয়ম চিয়মবোৰ বনাই লয় নিজৰ ধৰণেৰে অ'কে কুৱেশ্যন নম্বৰ 22 সেইদিনা নিৰ্মল নাৰ্ছিং হোমত একমাত্ৰ তেওঁৰে জন্ম হৈছিল এটা শিশুৰে জন্ম হৈছিল আৰু চিকিৎসালয়ৰ জন্ম বিৱৰণী লিখা যিখন বহি আছে থাকে ন খাতা এখন আজি অমুক জন্ম পালে তাত লিখা আছিল যে 3/76 তুলসীদাস তেজপাল চল পদ্মাবাই ঠক্কৰ ৰোড পৰিচয় মানে ঠিকনাটো হস্পিটেলখনৰ নাম আছে নিৰ্মল নাৰ্ছিং হোম কোনে জন্ম পাইছে আৰু সেই দিনটোত ভাৰতবৰ্ষত আৰু কিবা এটা বিশেষ ঘটনা ঘটিছিল খুব মানে ৰাজনৈতিক ক্ষেত্ৰত সাংবিধানিক ক্ষেত্ৰত এটা বিখ্যাত ঘটনা এটা সিদিনা ঘটিছে সেই দিনটোতে দুটা লাগিব তো নিৰ্মল নাৰ্ছিং হোমত তেওঁৰে সিদিনা একমাত্ৰ জন্ম হৈছিল চিকিৎসালয়ৰ জন্ম বিৱৰণী লিখা বহিখনত লিখা আছিল 3/76 তুলসীদাস তেজপাল চক পদ্মাবাই ঠক্কৰ ৰোড আৰু সেইদিনা ভাৰতবৰ্ষৰ আন এটা বিখ্যাত কিবা এটা ঘটিছিল যিটো এতিয়াও ৰিলিভেণ্ট সদায় ৰিলিভেণ্ট এনিওৱান দুটা সুযোগ দিছোঁ মই য়েছ মানে এইটো সেকেন্ড ভাৰতৰ বুলি কয় কাৰণে মই গেছ কৰিলোঁ এই ফাৰ্ষ্ট পাৰ্টটো জুবিন গাৰ্গৰ জন্ম হৈছে আৰু সেকেন্ড পাৰ্টটো হৈছে মানে ৰয়েল বেংগল টাইগাৰক ইণ্ডিয়াৰ মানে নেশ্যনেল এনিমেল বুলি এটা স্বীকৃতি দিছিল আচ্ছা একদম ভুল উত্তৰ মই প্ৰথম আকৌ সুযোগ দিছোঁ গাজিউৰক এবাৰ শচীন তেণ্ডুলকাৰৰ জন্ম হৈছে সেইদিনা শচীন তেণ্ডুলকাৰৰ জন্ম হৈছে হয় মুম্বাইৰ নিৰ্মল নাৰ্ছিং হোমত মহাৰাষ্ট্ৰৰ হয় তেজপাল চক পদ্মাবাই ঠক্কৰ ৰোড হয় জানো হয় আৰু সিদিনা কি ঘটনা সংঘটিত আছিল ইণ্ডিয়ান পলিটিকেল চিষ্টেম মানুহজনে হাৰিছিল কেছটোত কিহৰ জাজমেণ্ট আহিছিল সিদিনা কিহৰ জাজমেণ্ট আহিছিল কেশৱানন্দ ভাৰতী য়েছ কেশৱানন্দ ভাৰতী কেছ যিটো আছিল কনষ্টিটিউশ্যনৰ ওপৰত বিখ্যাত জাজমেণ্ট কেশৱানন্দ ভাৰতীয়ে হাৰিছিল মানে এইটো বৰ ডাঙৰ কথা বহুত মানুহে নিজে হাৰি আমাক বহুত কিবা কিবি দি গৈছিল তো এইটো জাজমেণ্ট আপোনালোকে গম পাব বহিলে তো যি কি নহওক এটা পাৰ্টৰ গাজিৰ বাবে হাত চাপৰি বজাব লাগে শিশুগৰাকী আছিল শচীন তেণ্ডুলকাৰ সেইদিনা জন্ম পাইছিল তাত জন্ম হৈছিল দিব লাগে পৰৱৰ্তী প্ৰশ্ন
আমি বিভিন্ন অপাৰেশ্যনৰ কথা শুনিছোঁ অপাৰেশ্যন সিন্দুৰ মানে অপাৰেশ্যন সিন্দুৰ কি আছে সবে জানো আৰু ন অপাৰেশ্যন সিন্দুৰটো জানো আৰু সকলোৱে কি আছে ভাৰতে পাকিস্তানত এটাক কৰিছিল হয়নে কি লাগে হোৱাট ইজ অপাৰেশ্যন সিন্ধু কেইটামান আগতে হৈছিল মইতো আগতে উত্তৰ দিয়াখিনি এইবাৰ একেটা এনেও একদম চান্স দিব লাগিব এটা মই ইজিয়ে সুধিছোঁ অপাৰেশ্যন সিন্ধু অপাৰেশ্যন সিন্ধু কি আছিল অপাৰেশ্যন সিন্ধু মোক অলপ ভালকৈ লাগিব য়েছ পেচেণ্ট আৰু বহুত বেছি আগলৈ নহয় সাংঘাতিক এনিৱান মোৰ কোনোবা আৰু মই য়েছ মই সুযোগ দিছোঁ 10মান শ্ৰেণীৰ য়েছ ইজৰাইলত পঢ়ি থকা ভাৰতীয় ছাত্ৰসকলক ভাৰতলৈ মানে অনাৰ ইজৰাইলত কিয় আনিলে ইজৰাইলৰ পৰা কাৰণটো তাত মানে কিবা যুদ্ধ হৈছে মানে কি ইজৰাইলৰ ভিতৰতে নেকি কাজিয়া হৈছে মানে ইজৰাইলৰ কাৰ লগত ইজৰাইল আৰু গাজা হামাছ মই ট্ৰাই কৰিব পাৰিম নাই ইউ আৰ বেন আৰু অলপ ভালকে নো তিনিটামান দুটা তিনিটা উত্তৰ দিয়া মানুহখিনিক মই এতিয়া সুযোগ কম দিম চাই লওঁ য়েছ ট্ৰাই কৰিব পাৰে অসম ভাৰতৰ যিখিনি ইজৰাইলত ব্যক্তি আছিল পঢ়ি থকাৰ ছাত্ৰ ছাত্ৰী তেওঁলোকক মানে এখন বিশেষ এৰোপ্লেনেৰে লৈ আহিছে সেইটো এৱে কৈছে এইটো আৰু কি আৰু সেই যিটো অপাৰেশ্যন আছিল কি হৈছিল তাতে তাত হৈছে ইজৰাইলৰ কিয় লৈ আহিলে কাৰণটো যুদ্ধ হৈছিল কাৰ লগত যুদ্ধ কৰি আছিল ইজৰাইলৰ ইউক্ৰেইনৰ লগত পেলেষ্টাইন পেলেষ্টাইন আচ্ছা চলি আছে কিবা কিবি আৰু মোক ভালকৈ অলপ ক'ব লাগিব ন কেৱল ইজৰাইলৰ পৰা অহা নাছিল আৰু সুযোগ দিছোঁ নোৱাৰিলে বিবেকে চান্স পাব এনচাৰটো এইটোৱে আছিল ইউক্ৰেইন আৰু ইজৰাইলৰ মাজত ইউক্ৰেইনে ক'ৰবাত ৰাছিয়াৰ লগত যুদ্ধ কৰি আছে একদম শেষত হাত এখন দেখিছোঁ মই নোৱাৰিলে মই বিবেকৰ ওচৰলৈ আহিম ইৰাণ আৰু ইজৰাইল ইৰাণ আৰু ইজৰাইলৰ কি হৈছিল যুদ্ধ হৈছিল চ' কি কৰিলে মানে সিন্ধুটো কি কৰিলে আচ্ছা উত্তৰটো মই কাকো নিদিওঁ বহুত হৈ গ'ল আৰু তো উত্তৰটো মই নিদিওঁ আৰু ধন্যবাদৰ কাৰণে ক'ব পাৰে অলপ কয় যদি আৰু মানে ইৰাণ আৰু ইজৰাইলৰ মাজত চলি থকা কনফ্লিক্টটোত মানে ইণ্ডিয়াৰ যিখিনি ষ্টুডেণ্টছ আছে তাত ক'ত আছে সেই কি ইজৰাইলত আৰু ইৰাণতো লগতে তাৰ পৰা সেইখিনি সেইটোৱে কথা যে ইজৰাইল নাই মই দিব নোৱাৰিম মই কাকোৱে নিদিম বাৰু এইটো মই বহুত হেৰি হৈ গৈছে ইজৰাইল আৰু ইৰাণৰ মাজত যুদ্ধ হৈ আছে ইজৰাইল আৰু ইৰাণ both কাণ্ট্ৰিজ যিবিলাক ভাৰতীয় ষ্টুডেণ্ট বা ভাৰতীয় একচুৱেলি নট অনলি ষ্টুডেণ্ট ইণ্ডিয়ান চিটিজেন বা যিবিলাকে সমস্যাত আছে যে তেওঁলোকক ইভাকুৱেট কৰিছিল তেওঁলোকক লৈ আহিছিল নট অনলি ইজৰাইল মানে আৰু ইজৰাইল আৰু ইউক্ৰেইন বেলেগ হৈছে ইউক্ৰেইন ক'ৰবাত আছে মানে আৰু এইটো মই দিব নোৱাৰিম সকলোৱে কিবা কিবি ধৰণে চেষ্টা কৰিছে একো নাই বাৰু পৰৱৰ্তী প্ৰশ্ন অ'কে হা মোৰ ভাল লগা প্ৰশ্ন এটা জৰ্জ চেন নামৰ ব্যক্তিগৰাকীয়ে এটা শ্বৰ্ট আৰ্টিকেল লিখিছিল এখন মেগাজিনত আৰু সেই আৰ্টিকেলটো যেতিয়া লিখিছিল তেখেতে 1952 তেখেতে পৃথিৱীৰ কিবা এটা সাংঘাতিক ঘটনা প্ৰথমবাৰৰ বাবে ৰাইজৰ মাজত উলিয়াই দিছিল যে দিছ ইজ হেপেনিং তাৰে আগতে ৰাইজে পৃথিৱীখনে গম পোৱা নাছিল যে তেওঁ অবজাৰ্ভ কৰিছিল যে দিছ ইজ হেপেনিং এইটো হৈ আছে তাৰে পিছত সাংঘাতিক সেইটো বস্তুক লৈ কিউৰিঅচিটি হ'ল বিভিন্ন লিখা মেলা হ'ল বিভিন্ন কিউৰিঅচিটি এতিয়াও চলি আছে চ' হিজ নেম ৱাজ জৰ্জ চেণ্ড তো তেওঁ কি কৰিছিল মায়ামি হাৰাল্ড নামৰ একচুৱেলি তাত তেওঁ আৰ্টিকেল এটা লিখিছিল মায়ামি হাৰাল্ডত
কিহৰ বিষয়ে লিখিছিল প্ৰথমবাৰৰ বাবে সো ইয়েস তাৰে পিছত তেওঁ লিখিছিল বিভিন্ন তাৰপিছত তেওঁ এই ঘটনাটো লিখিছে ঘটনাটো এনেকুৱা এনেকুৱা কথা এইটো নৰ্মেল এইটো এবনৰ্মেল কথা কি হৈ আছে একো ধৰিব নোৱাৰে মানে সো ইটস লাইক দ্যাট সো প্ৰথম সুযোগ দিছো ইয়েস বাৰমুডা ট্ৰায়াঙ্গল মানে কি এইটো ভালকে মাইকটো ল'ব পৰা যায় মানে কি হৈছে বাৰমুডা ট্ৰায়াঙ্গল টাইপৰ শেপ এটা আছে সাগৰৰ ঠিকনি ওপৰে জাহাজবোৰ গলে বা উৰা জাহাজ গলে বহুত মানে নোহোৱা হৈ যায় সংগঠনই নাপায় প্ৰথমবাৰ জনাইছে দেয়াৰ ইজ সামথিং বাৰমুডা ট্ৰায়াঙ্গল আৰু এইটো প্যাৰানৰ্মেল মানে এইটো এবনৰ্মেল আৰু এইটো নৰ্মেল কথা নহয় কিবা সাংঘাতিক কিবা এটা আছে সেই এংগলটো প্ৰথম জৰ্জ চেণ্ডে বাৰমুডা ট্ৰায়াঙ্গল পঢ়িছেনে আপোনালোকে সৰুতে সকলোৱে হাত চাপৰি বজাব লাগে ইয়েস আপোনাৰ ভাল নামটো গোপাল বজাৰ দেৱাশিষ দত্ত ভাল কুইজাৰ উঠি আহিব লাগে দেৱাশিষ পুৰস্কাৰ পাব বাৰমুডা ট্ৰায়াঙ্গল ওকে পৰৱৰ্তী প্ৰশ্ন ছাত্ৰ ছাত্ৰীসকলৰ বাবে এই ভিডিঅ' বহুকেইটা আছে ওকে সকলোৰে মুখ কৰি হুগলি প্ৰিণ্টিং কো লিমিটেড 1922 চনত এটো এষ্টাব্লিছ হৈছিল হুগলি প্ৰিণ্টিং কো লিমিটেড a subsidiary of Henry Yolen Co. হুগলি প্ৰিণ্টিং কো লিমিটেড এটা প্ৰেছ হয় দেহৰাদুনত আছে তো they played a significant role in printing the early copies of Bhua প্ৰথম অৱস্থাত মানে একদম প্ৰথম কিবা হয় কেইটামান কপি প্ৰিন্ট হৈছিল আৰু এই প্ৰেছটো হুগলি প্ৰিণ্টিং কো লিমিটেড যেটো আছে দেহৰাদুনত গভৰ্ণমেণ্ট প্ৰেছ এটা আছে তেওঁলোকে কিহৰ মানে একদম প্ৰথম মানে প্ৰথম কেইটামান কপি প্ৰিন্টিং কৰি উলিয়াইছিল তেওঁলোকক অফিচিয়েল দায়িত্ব দিয়া হৈছিল কিহৰ প্ৰিন্টিং কৰি উলিওৱা হৈছিল মই সুযোগটো তিনিগৰাকীকে প্ৰথম নিদিও চাই লও কিহৰ কিবা বস্তুটা প্ৰিন্টিং কৰি উলিয়াই পাবলিছ কৰি উলিয়াই yes মই চেষ্টা কৰিব দিম ব্লু কনষ্টিটিউশন অফ ইণ্ডিয়া ভাৰতবৰ্ষৰ সংবিধানখন মানে হুগলি প্ৰিণ্টিং প্ৰেছে মানে একদম যেতিয়া প্ৰথম 1950 পৰা আমি একচেপ্ট কৰিলো কনষ্টিটিউশন তেওঁলোকে মানে পাবলিছ কৰিলে সঁচা হয় জানো হ'ব লাগে তোমাৰ ভাল নামটো অলপে ভাল লাগে পৰিচয় ধমধমাত ঘৰ নলবাৰীতে থাকো বেছি ভাগ থাকে নলবাৰীতে বেছি ভাগ থাকে মানে ধমধমাত কিন্তু ঘৰ ধমধমা নলবাৰী নপৰে নেকি নলবাৰী টাউন মানে নলবাৰীতে পৰে হাত চাপৰি বজাব লাগে ইয়েস উঠি আহিব লাগে ভাৰতীয় সংবিধান তেওঁলোকে একদম প্ৰথম ভাৰতীয় সংবিধানৰ মানে প্ৰিণ্ট কৰি কেনে কেইটামান কপি উলিয়াবলৈ তেওঁলোকে সুযোগটো পাইছে ভাল উত্তৰ এটা আহিছে ওকে কিবা বস্তু ছাত্ৰ ছাত্ৰীসকলৰ বাবে প্ৰথম ইয়াত থাকে মানে ওৰ অফ মাৰ্কিউৰি যেটো মানে সিনাবৰ বুলি কয় সিনাবৰ আৰু ইয়াত মানে লিড টেট্ৰাঅক্সাইড পোৱা যায় এই পাৰ্টিকুলাৰ বস্তুবিধত থাকে কি থাকে ওৰ অফ মাৰ্কিউৰি যেটো সিনাবৰ বুলি কয় সিনাবৰ বুলি কয় থাকে ন সিনাবৰ আৰু টেট্ৰাঅক্সাইড লিডৰ লিড টেট্ৰাঅক্সাইড থাকে এই পাৰ্টিকুলাৰ যেটো বস্তু এই কম্পোজিশন দুটা থাকে আমাৰ মাজত বহুত নিউজত আছে কিবা ধৰণে মই হাত এখন দেখিছো কি হয় কি বস্তুৰ কথা মই বিচাৰি আছো হাত এখন দেখিছো মই সিনাবৰ টেট্ৰাঅক্সাইড থাৰ্মোমিটাৰ নহয় আৰু আমাৰ মাজত কিবা ধৰণৰ বাতৰিত আছে এই বস্তুবিধ বস্তুবোৰত একটু এলিমেন্টস থাকে কম্পোনেন্টস থাকে কেমিক্যালস না তেওঁৰ হাতখন বহুত পিছত দেখিছো মই ইয়েস সুযোগটো দিম হোৱাইট গেছ এইটো সাবান ব্ৰাছ ইয়েস মই সুযোগ দিম মানে আমাৰ মাজত
চৰ্চাত আছে আই ডোন্ট নো আৰু চৰ্চাত আছিল কি ক'লে লিগ আৰু মাৰ্কি অৰ অফ মাৰ্কিউৰি চিনাব্বৰ বুলি কয় আমাৰ লগত চৰ্চাত আছিল মানে চৰ্চাত এইটো সেই সিন্দুৰ 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 মানে সেন্দুৰ মানে মনত যে লগাও এই এলিমেণ্টছ থাকে অপাৰেশ্যন সিন্দুৰ 2025 আটাইতকৈ বেছি মানে ফেমাছ হোৱা শব্দ হয় জানো সিন্দুৰত এইকেইটা এলিমেণ্টছ থাকে মানে লিড আৰু এই মাৰ্কিউৰি থাকে হয় না হাত চাপৰি বজাব লাগে ইয়েছ দিছ ইজ ইন দ্য সেন্দুৰ বা সিন্দুৰ এই বছৰ অপাৰেশ্যন সেন্দুৰ বাতৰি শিৰোনামত আছিল ইয়েছ বিবেক উঠি আহিব লাগে উত্তৰ ভাল উত্তৰ এটা দিছে অপাৰেশ্যন সিন্দুৰ ন মোৰ দিবৰ ভাল লগা প্ৰশ্ন পৃথিৱীৰ এইখন এখন দেশৰ ৰাষ্ট্ৰীয় পতাকাতে মানে বন্দুক আছে আৰু এইখন দেশৰ সেই নামটোৰ পৰাই কিবা এবিধ আমি খোৱা বস্তুৰ নামো আছে নামো ইনস্পায়াৰ্ড হৈছে মোক দুটা লাগে মই একদম প্ৰথম হাতখন দেখিছো তাতে তাৰপিছত মই আহিম ইয়ালৈকে প্ৰথম ক'ত আছে মজাম্বিকত আছে কি মজাম্বিকৰ কোনবিধ খোৱা বস্তুৰ নামটো মজাম্বিকৰ পৰা আহিছে কুকুৰা চৰাই নেকি কুকুৰা চৰাই কি বুলি কয় মজাম্বিক লেগ পিচ নেকি নহয় ইয়েছ আৰু কোনোবা এওঁলোকক মোক সুযোগটো দিবলৈ মন নাই মোজাম্বিক আৰু মৌচুমী মানে মৌচুমী যে আমি যে খাওঁ ফ্ৰুটটো এই মজাম্বিক কাণ্ট্ৰিখনৰ পৰা নামটো আহিছে হয়নে আৰু মজাম্বিকত কি আছে AK-47 বন্দুকটো পতাকাত আছে আৰু মজাম্বিক দেশখনৰ পৰা আমি যে মৌচুমী ফলটো খাওঁ মৌচুমী বুলি কওঁ যে আমি মৌচুমী এই ফলটোৰ নামটো তাৰ পৰা আহিছে ভিজিট হাতচাপৰি বজাব লাগে ইয়েছ 100 rupees উঠি আহিব লাগে দুটা পাৰ্ট ভাল উত্তৰ এটা আহিছে চ' মৌচুমী ফ্ৰুট এবাৰ আহিছো অলপ শিশুসকলৰ মাজত প্ৰশ্ন কেইটামান কৰিম ক্লাছ 8ৰ তলৰ কোন আছে অষ্টমমান শ্ৰেণীৰ তলত কোনে পঢ়ি আছা তুমি 10ত পঢ়া নেকি কোন ক্লাছত পঢ়া তুমি 8ৰ তলত পঢ়া ওকে তোমালোকৰ বাবে প্ৰশ্ন এইটো 8ৰ তলত মানে 8ৰ ওপৰ হ'ব নালাগে অসম সাহিত্য সভাৰ প্ৰথম গৰাকী সভাপতি কোন আছিল এনে সুধিছো কোন আছিল কল্পনাথ গোহাঁইবৰুৱা এতিয়া প্ৰশ্নটো হ'ল নেক্সট প্ৰশ্নটো জানিলে হাত দাঙিলে হ'ল অসম সাহিত্য সভাৰ প্ৰথম গৰাকী সম্পাদক কোন আছিল না তোমাকতো নিদিওঁ আৰু তুমি বহি আৰামছে চাই থাকা তুমি ক্লাছ 6 কেতিয়াবা পাছ কৰিলা অসম সাহিত্য সভাৰ প্ৰথম গৰাকী সভাপতি জানো আমি সম্পাদক কোন আছিল আমাৰ নলবাৰীৰে ব্যক্তি গৰাকী প্ৰথম সম্পাদক ক্লাছ 10লৈকে আছে চান্স না বিবেকক নিদিওঁ আৰু বিবেক বহুত হ'ল আৰু চেষ্টাও বহুত কৰিলা পিছত প্ৰথম গৰাকী সম্পাদক নোৱাৰিলে প্ৰশ্নটো মই কেঞ্চেলে কৰিম এইটো মই নিদিওঁ আৰু অ'কে প্ৰথম গৰাকী সম্পাদক কোন আছিল বাৰু শৰৎ চন্দ্ৰ গোস্বামী ক'ত আছিল তেখেতৰ ঘৰ নলবাৰী ক'ত নলবাৰীত একজেক্ট নাজানে হাজোৰ চাইডে মষ্ট নেকি ৰামদিয়া চাইডে মষ্ট প্ৰবলি মানে মই যিমানবোৰ জানো আৰু নট চিয়'ৰ শৰৎ চন্দ্ৰ গোস্বামী উত্তৰটি নাহিল পৰৱৰ্তী প্ৰশ্ন অপেন 100 টকীয়া প্ৰশ্ন মোৰ এটি ভাল লগা প্ৰশ্ন অ'কে এবিধ মিনাৰেলৰ নাম কম মই এই মিনাৰেলবিধ নামটো হ'ল আৰ্মাল কোলাইট ARMAL আৰ্মাল কোলাইট চ' এটা মিনাৰেলবিধৰ মোক লাগে যে এইটো ক'ত ডিস্কভাৰ কৰা হৈছিল এণ্ড হোৱাই ইট ইজ নেম চ' আৰ্মাল কোলাইট নেমটো ক'ত মিনাৰেলটো ডিস্কভাৰ কৰা হৈছিল পোৱা গৈছিল আৰু নামটো কিয় ক'ৰ পৰা আহিল মই একদম ফাৰ্ষ্ট হাতখন দেখিছোঁ গ্ৰীণ টি চাৰ্ট ফাৰ্ষ্ট হাত দেখিছোঁ ডিস্কভাৰী ক'ত কৰা হৈছিল চন্দ্ৰ মুনত এটা নামটো আৰ্মাল কোলাইট কিয় প্ৰথম তিনিজন মহাকাশচাৰী মানে প্ৰথম তিনিজন মহাকাশচাৰী কোন আছিল
নীল আৰ্মষ্ট্ৰং, মাইকেল কলিন্স আৰু ওকে সো তেওঁলোকৰ নামেৰে সো আৰ্ম মানে নীল আৰ্মষ্ট্ৰং, তাৰ পিছত বাজ এলড্ৰিনৰ নামেৰে এএল আৰু মাইকেল কলিন্সৰ নামেৰে সিউএল ৰাইট। সো তেওঁলোকে চন্দ্ৰত মানে ডিস্কভাৰ কৰিছিল, আৱিষ্কাৰ কৰিছিল আৰু তেওঁলোকৰ তিনিওৰ নামেৰে ৰাখিছিল এই মিনাৰেলবিধ। ভাল নামটো পৰিচয় দিব লাগে আকৌ এবাৰ। নমস্কাৰ, মোৰ নাম হিমাংশু কলিতা। উঠি আহিব লাগে 100টকীয়া প্ৰশ্ন আচ্ছাপুৰি বজাব লাগে। ভাল উত্তৰ এটা আহিছে হিমাংশু। তেওঁলোকে আছিল প্ৰথম তিনিগৰাকী মহাকাশচাৰী যিয়ে চন্দ্ৰত গৈছিল। চন্দ্ৰত প্ৰথম ভৰি দিছিল কোনে? নীল আৰ্মষ্ট্ৰঙে। দ্বিতীয়জন ব্যক্তি কোন আছিল? বাজ এলড্ৰিনে কেনেকৈ কানেক্ট কৰিছিল? বাজ এলড্ৰিনে পেচাব কৰি দিছিল ওপৰৰ পৰা। যদি আচ্ছা উইথ আচ্ছা মুন মানে তোৰ জমনি ষ্টৰী আৰু এটা। তিনিগৰাকী আছিল, মাইকেল কলিন্স আছিল, তিনিওগৰাকীয়ে কি কৰিছিল তাত এই বস্তুটো ডিস্কভাৰ কৰিছিল আৰু তেওঁলোকৰ নামেৰে এই মিনাৰেলছবিধৰ নামটো ৰাখিছিল। দ্যাট ইজ দ্য পাণ্ডা। পৰৱৰ্তী প্ৰশ্ন, কোনবিধ উৎসৱ বিশেষকৈ মেঘালয়ত চেলিব্ৰেট কৰা হয়? মোক লাগে উৎসৱটো কৈ আছো মই, আৰু মোক লাগিব ট্ৰাইবটো। ডেন্স অফ 1000 ড্ৰামছ বুলিও কোৱা হয়। কোনবিধ উৎসৱ? ডেন্স অফ 1000 ড্ৰামছ কোনবিধ উৎসৱক কোৱা হয় আৰু কোনটো ট্ৰাইব? মই হাত এখন দেখিছো এইপিনে। ইয়েছ, দুটা লাগিব মোক, উৎসৱো লাগিব ট্ৰাইবটো লাগিব। দুটা নহ'লে মই দেৱজিতৰ ওচৰলৈ যাম। ৱাংগালা ডেন্স, গাৰো ট্ৰাইব আৰু ৱাংগালা ডেন্স, ডেন্স অফ 100 ড্ৰামছ। হাত চাপৰি বজাব লাগে। ইয়েছ, একেবাৰে শুদ্ধ উত্তৰ, পুৰস্কাৰ পাব। নভা স্পৰ্শম দীপ্তম, নভা স্পৰ্শম দীপ্তম এই লাইনটোৰ আজিৰ দিনটোত ৰিলেভেন্স কি আৰু এই লাইনটো কোনখন গ্ৰন্থৰ পৰা অনা হৈছে? 100 rupees কুৱেশ্যন। নভা স্পৰ্শম দীপ্তম, মই কিয় কৈ আছো এই লাইনটো, এই তিনিটা শব্দ আজিৰ দিনটোত, আজি আৰু কোনখন গ্ৰন্থৰ পৰা এই শব্দটো অনা হৈছে? মোক লাগে, দুটা লাগে। মই হাত দেখিছো, ইয়েছ, আৰু কোনো এখন হাত দেখা নাই। মই বিবেকৰ ওচৰলৈ আহিছো, আহিব লাগে। ফাৰ্ষ্ট পাৰ্টটোতো আমাৰ আজি মানে এইটো আমাৰ ইণ্ডিয়ান এয়াৰফ'ৰ্চৰ যিটো মটো যিটো আজি ইণ্ডিয়ান এয়াৰফ'ৰ্চ ডে 1932 আজিৰ দিনটোতে ইণ্ডিয়ান এয়াৰফ'ৰ্চত তাৰমানে প্ৰতিষ্ঠা হৈছিল। আজি ইণ্ডিয়ান এয়াৰফ'ৰ্চ ডে, হয় জানো? 8 অক্টোবৰ। আৰু এতিয়া এইটো কি হয়? এই লাইনটো কি হয়? মানে লাইনটো কি ইণ্ডিয়ান এয়াৰফ'ৰ্চৰ? মানে ইণ্ডিয়ান এয়াৰফ'ৰ্চৰ মানে কি এক লাইন তলত তাৰমানে লিখাই থাকে, টাচ দ্য স্কাই উইথ গ্লৰি। কোনখন কিতাপৰ পৰা? সঁচাকে মেঘদূত। মেঘদূত মানে মেঘদূত আমাৰ মানে হেৰি জুবিনৰ গানটোৰ যিটো প্ৰথমখিনি নাই, নহয়, ন'। ফৰ আ বুক পাৰ্ট, ফৰ আ বুক পাৰ্ট। মই একো নাই, মই আধা কৰিম প্ৰাইচটো। ইয়েছ ইয়েছ, দেৱজিত দা। গেছ এটা কৰিছোঁ, বায়ু পুৰাণ। লাষ্ট চান্স মই দিম, লাষ্ট চান্স মই দিম। ইয়েছ, সীমান্ত দা। গৰুৰ পুৰাণ। আকৌ বিজিত। অভিজ্ঞানম শকুন্তলা। বঢ়িয়া, আৰু পিছফালে ঋগ্বেদ। বঢ়িয়া, আৰু কোনোবা ট্ৰাই কৰিব পাৰি? ইয়েছ ইয়েছ ইয়েছ, চি ইজ ট্ৰাইং। উপনিষদ নহয়, নয়নদা ট্ৰাই কৰিব নেকি? আৰু মানুহবোৰ চব কমপ্লেক্সিটিত গুচি গৈছে আজিকালি। অ'কে, ঠিক আছে। এইটো পাৰ্টৰ বাবে বিভিন্নভাৱে হাত চাপৰি বজাব লাগে। 50 rupees প্ৰাইজ দিলে হ'ল। পাব ইট ইজ চিম্পল, ভাগৱত গীতা। তো গীতাৰ পৰাই এইটো লৈছে লাইনটো। মই জানো চবে পুৰা কমপ্লেক্সিটিত যাব। পৰৱৰ্তী প্ৰশ্ন। অ'কে,
মহাত্মা গান্ধীৰ বহুত ষ্টেচু আছে পৃথিৱীত হয়নে বহুত বিখ্যাত ঠাইত তেখেতৰ ষ্টেচু আছে অসমত ভাৰতৰ বাহিৰতো বিখ্যাত ঠাইত ষ্টেচু আছে ইউনাইটেড নেশ্যন টু এভৰিৱেৰ মহাত্মা গান্ধীৰ এটা ষ্টেচু আছে ব্ৰঞ্জ ষ্টেচু যিটো আছে জোহান্সবাৰ্গত গান্ধী স্কুৱেৰ জোহান্সবাৰ্গত এই ষ্টেচুটো বাকীবিলাক যিমান ষ্টেচু আছে পৃথিৱীত তাতকৈ কিয় বিশেষত্ব কি স্পেচিয়েলিটি কি আই এম গোয়িং উইথ দ্য হোৱাইট টি চাৰ্ট মহাত্মা গান্ধীৰ মানে ওৱান ছেকেণ্ড বহুত ষ্টেচু আছে বহুত প্ৰতিমূৰ্তি আছে কিন্তু জোহান্সবাৰ্গত মানে এটা প্ৰতিমূৰ্তি আছে এইটো এটা বিশেষ বাকীকেইটাতকৈ একমাত্ৰ কিবা বিশেষ কিয় অ'কে সেইটো ষ্টেচুত তেওঁ মানে যিটো উকিলৰ ড্ৰেছ চুট পিন্ধি আছে বাকী ড্ৰেছত ধুতি পিন্ধি থাকে মানে বাকীত চব তেওঁ খাদী পিন্ধি আছে আৰু একমাত্ৰ তেওঁ এজন উকিল আছিল এডভোকেট আছিল অনলি ষ্টেচু য'ত তেওঁ এডভোকেটৰ ড্ৰেছত ফুল ড্ৰেছত হয় জানো হয় হাত চাপৰি বজাব লাগে একেবাৰে শুদ্ধ উত্তৰ সীমান্ত গোস্বামী উঠি আহিব লাগে ভাল উত্তৰ এটা দিছে পৰৱৰ্তী প্ৰশ্ন 100 টকীয়া প্ৰশ্ন এটা সকলোৰে বাবে পৰৱৰ্তী প্ৰশ্ন 100 টকীয়া কেইটা আছে প্ৰশ্ন ভাল লগা প্ৰশ্ন এই গাঁওখনত এতিয়া 105টা ফেমিলি এই গাঁওখনত এতিয়া 5টা ফেমিলি থাকে 105টা ফেমিলি থাকে প্ৰায় 800 মানুহ থাকে এই গাঁওখন এতিয়া বিখ্যাত কি হয় মানে তাত পটাৰী মেকিং যিটো আমাৰ ট্ৰেডিশ্যনেল পটাৰী মেকিং আমাৰ যে কলহ চলহ মাটিৰে বনায় বা এনেকুৱা পটাৰী বনায় এইটোৰ কাৰণে গাঁওখন বিৰাট বিখ্যাত গাঁওখন মানে ম্যানমাৰ সেই এলেকাতে আছে ইণ্ডিয়া ম্যানমাৰ তাতে এলেকাত আছে এই গাঁওখন কিবা কাৰণে অহা বছৰ আকৌ বাতৰিত আহিব গাঁওখন মানে পটাৰী মেকিঙৰ কাৰণে ফেমাছ 105টা ফেমিলি আছে 800 মানুহ আছে গাঁওখন বেলেগ এটা কাৰণত বাতৰি শিৰোনামত আহিব তো মই একদম প্ৰথম হাতখন দেখিছোঁ দেৱজিৎ দাই তাত দেখিছোঁ বিবেকৰ দেৱজিৎ দাই নোৱাৰিলে মই আহিম বিবেকৰ ওচৰলৈকে গাঁও এখন আৰু ওৱান ছেকেণ্ড গাঁওখনত পটাৰী মেকিঙৰ বাবে এতিয়া বিখ্যাত 105টা ফেমিলি থাকে গাঁওখন অহা বছৰ আৰু নিউজত আহিব সাংঘাতিক কথা এটাৰ কাৰণে অ'কে মানে ইয়াণ্ডাবু সন্ধি য'ত হৈছিল ইয়াণ্ডাবু তাতেই হৈছিল আৰু 2026ত 100 বছৰ হ'ব ইয়াণ্ডাবু সন্ধি 100 বছৰ নে মানে 200 বছৰ তো মানে গাঁওখনৰ নাম কি ইয়াণ্ডাবু গাঁওখনৰ নাম ইয়াণ্ডাবু ভিলেজ ইয়াতে ইয়াণ্ডাবু সন্ধি হৈছিল তাৰ আণ্ডাৰত কি হৈছিল ভাৰত অসম ব্ৰিটিছৰ অন্তৰ্ভুক্ত হৈছিল আৰু ইয়াণ্ডাবু সন্ধিটো কিন্তু এটা জমনি কথা 200 বছৰহে ম্যাদ আছে 2026ত 200 বছৰ হ'ব এই ইয়াণ্ডাবু ভিলেজতে আমি যে পঢ়ি আছিলোঁ 1826 চনত ইয়াণ্ডাবু সন্ধি হৈছিল হয় জানো হাত চাপৰি বজাব লাগে দুদান্ত উত্তৰ হাত চাপৰি বজাব লাগে ইয়াণ্ডাবু ভিলেজ ইয়াণ্ডাবু সন্ধি বিবেকৰ উত্তৰটো কি আছিল এইটোৱে আছিল 2 ছেকেণ্ডমান আগত আৰু তো আজিৰ খুব ভাল উত্তৰ এটা দিছে দেৱজিৎ দাই ইয়াণ্ডাবু সন্ধি প্ৰথমটো 200 টকীয়া প্ৰশ্নৰ দেৱজিৎ দাক আৰু বাই দিওঁ এতিয়া আৰু ন দেৱজিৎ দা বহক সকলোৱে কেতিয়াবা নোৱাৰিলে থিম দেৱজিৎ দাক বাই দিছোঁ মই বাকীবিলাকক দিয়া নাই পৰৱৰ্তী প্ৰশ্ন কাৰ বাবে ছাত্ৰ ছাত্ৰীসকলৰ বাবে সোধো ওকে মই কেইটামান নাম কৈ যাম ষ্টন স্লেপছ ফৰ চেষ্টা নহল ফায়াৰ ৰেইন ব্লেক কোব্ৰাছ এ ডিচিশ্যন অফ দ্য হাৰ্ট ওচৰৰ মানুহক নকলে ভাল মোৰ ওচৰৰ মানুহক চান্স দি দিম ৰেড লুংগি হাই হিল শ্ব' এটা মই মিছ কৰি দিছোঁ কোৱা নাই ছফ্ট হুইস্পাৰ্ছ এ টেষ্ট অফ হেভেন দ্য শ্ৰাউড দ্য এৰাবিক টিচাৰ এণ্ড দ্য গোবি মঞ্চুৰি বি এ ৱুমেন ওৱান্স অহ লৰ্ড বিখ্যাত যিটো আছে সেইটো মই কৈ দিয়া নাই আৰু ন কি এইবোৰ কিয় নিউজত আছিল ফৰ গুড ৰিজন আৰু মোৰ বেয়াও লাগে ইমান এপ্ৰিচিয়েট কোনেও নকৰিলে ইভেন আৱাৰ ওন প্ৰাইম মিনিষ্টাৰটো তো য়েছ
হিমাংশু সেকেন্ডতে হাত দাঙিছে নোৱাৰিলে পাব ইয়েছ ভালকে উত্তৰ দিলে হ'ল বুজি পোৱাকে শুনাকে কি হয় বাৰু হাৰ্টলেম যোনখন গ্ৰন্থ আছে তাৰ গোটেইকেইটা ষ্টৰী আৰু এটা মানে আছিল হাৰ্টলেম এইকেইটা কি হয় হাৰ্টলেম্পৰ ষ্টৰী গোটেইকেইটা মানে ষ্টৰী কাহিনী হাৰ্টলেম্পে কি হ'ল কিয় নিউজত আছিল ভানু মুস্তাকে এইবাৰ যোৱা বছৰ বুকাৰ প্ৰাইজ পাইছে মানে প্ৰথমবাৰৰ বাবে ষ্টৰী কালেকশ্যন এটা বুকাৰ প্ৰাইজ দিছে আমাৰ সাউথৰ তামিলনাডু আছিল নেকি কৰ্ণাটকৰ তেওঁলোকৰ তেওঁৰ সেই কিতাপখনৰ এই 12টা নেকি এইকেইটা ষ্টৰী হয় শ্বৰ্ট ষ্টৰী আৰু এটা মই হাৰ্টলেম্পটো মই ইয়াৰ পৰা কৈ দিয়া নাছিলোঁ বুকাৰ বঁটা পাইছে ভানু মুস্তাকে এগৰাকী মহিলাই সাউথৰ এগৰাকী মহিলাই দৈনন্দিন জীৱনত দেখি থকা ফেচ কৰি থকা সমস্যাৰ ট্ৰাবুলক লৈ পৃথিৱীৰ এটা সৰ্বশ্ৰেষ্ঠ বঁটা পাইছে খুব এপ্ৰিচিয়েট হোৱা নাই তেওঁ সাংঘাতিক লিখিছে প্ৰথমবাৰলৈ শ্বৰ্ট ষ্টৰী কালেকশ্যন এটা বুকাৰ বঁটা দিছে দুটান্ত উত্তৰ হাত চাপৰি বজাব লাগে য়েছ উঠি আহিব লাগে হিমাংশু আৰু 4টা মান 5টা প্ৰশ্নত মই কম্পিটিশ্যন শেষ কৰিম আগবাঢ়িছোঁ চাওঁ বাৰু প্ৰশ্ন আছে মোৰ লেটছ সি কেইটা আছে প্ৰাইজ তাতে আৰু প্ৰত্যেক প্ৰশ্ন এবাৰ সকলোলৈকে 100 টকীয়া প্ৰশ্ন ইণ্ডিয়াৰ ফাৰ্ষ্ট ক্ৰছ বৰ্ডাৰ ৰেল লিংক মানে ইণ্ডিয়া কেতিয়াও মানে ক্ৰছ বৰ্ডাৰ মানে অন্য দেশলৈকে কিবা অকেজনত যাব পাৰে ভালকে ক্ৰছ বৰ্ডাৰ ক্ৰছ কৰি ৰেল লিংক কেতিয়াও হোৱা নাছিল শেহতীয়াকৈ হৈছে দুখন ৰাজ্যৰ দুখন ঠাইৰ পৰা প্ৰায় অলমষ্ট 89 কিলোমিটাৰ মষ্ট প্ৰবাবলি 69 কিলোমিটাৰ 67 মান অসমৰ পৰা চাগে তো মোক এতিয়া লাগে অসম আৰু পশ্চিমবংগৰ দুটা ঠাইৰ পৰা কলৈকে দিছ এ 100 rupees question কলৈকে ইণ্ডিয়ান ক্ৰছ বৰ্ডাৰ ৰেল লিংক প্ৰথমবাৰৰ বাবে বিদেশলৈকে ৰেলৰ যাত্ৰা ভাৰতৰ পৰা আৰম্ভ হৈছে য়েছ ফাৰ্ষ্ট দেখিছোঁ মই ভালকৈ উত্তৰটো লাগিব প্ৰথম অসমৰ ঠাই নাই নাই য়েছ ফাৰ্ষ্ট দেশখন ভূটান হয় ওকে অসমৰ ঠাইডোখন হ'ল কোকৰাঝাৰ আৰু গেলেপু ভূটানৰ অসমৰ কোকৰাঝাৰৰ পৰা গেলেপু আৰু ৱেষ্ট বেংগলৰ শ্ৰীৰামপুৰ নেকি নহয় আৰু কোনোবা ট্ৰাইং মোক ৱেষ্ট বেংগলৰ ঠাইটুকুৰা লাগিব অসমৰ কোকৰাঝাৰৰ পৰা ভূটানৰ মাইণ্ডফুলনেছ চিটি এখন বনাই আছে গেলেপু হি ইজ ট্ৰাইং As you trying? Yes, he is trying. অসমৰ আছিল সেই কোকৰাঝাৰ আৰু গেলেপু আৰু ৱেষ্ট বেংগলৰ আছিল বানাৰহাট আৰু সামষ্টে হয়নে মুখস্থ একদম তোমাৰ ভাল নামটো ৰাকেশ দুজনে 50 rupees উত্তৰটো আধা দিছে পাব হাত চাপৰি বজাব লাগিব উঠি আহিব লাগে য়েছ প্ৰথমবাৰৰ বাবে ক্ৰছ বৰ্ডাৰ ৰেল লিংক বৰ্ডাৰ পাৰ কৰি ভাৰতৰ ৰেল ব্যৱস্থা কৰা হৈছে ভূটানলৈকে অসমৰ কোকৰাঝাৰৰ পৰা গেলেপুলৈকে আৰু ৱেষ্ট বেংগলৰ বানাৰহাটৰ পৰা চামছেলৈকে তালৈকে কৰা হৈছে প্ৰশ্ন আগবাঢ়িছোঁ 2026 চনৰ ফিফা ৱৰ্ল্ড কাপৰ বলটো যিটো আছে বলটোৰ নামটো লাগে আৰু নামটো অৰ্থটো বা কিয় সেইটো নাম লোৱা হ'ল হোৱাই কিবা ইউনিক এবাৰ চামথিং কিয় এইটো হেল্ল' ঠিক আছে য়েছ নামটো ত্ৰিয়ণ্ডা আৰু ত্ৰিয়ণ্ডাৰ মিনিং হৈছে থ্ৰী ৱেভছ ত্ৰিয়ণ্ডা মানে থ্ৰী ৱেভছ why three waves মানে এই তিনিটা মানে তিনিখন দেশক ৰিপ্ৰেজেণ্ট কৰিছে মানে কানাডা মানে বিশ্বকাপ ফুটবল প্ৰতিযোগিতা এইবাৰ প্ৰথমবাৰৰ বাবে তিনিখন দেশত অনুষ্ঠিত হ'ব মানে সেই তিনিখন দেশকে ৰিপ্ৰেজেণ্ট কৰিছে ইউএছএ কানাডা আৰু
মেহিকো নট মেক্সিকো মেহিকো আমি মেক্সিকো বুলিয়ে কওঁ মানে 3খন দেশত এইবাৰ মানে বিশ্বকাপ ফুটবল হ'ব আগতে কেতিয়াও 3খন দেশত হোৱা নাই একেলগে ওৱান অফ ইটছ কাইণ্ড আৰু সেইবাবে আমি ট্ৰিঅণ্ডা স্পেনিছত ট্ৰিঅণ্ডা মানে ট্ৰিঅণ্ডা মানে ৱেভ 3টা বটা ৱেভ মানে ঢৌ হেল্ল' হেল্ল' পৰিচয় দিব লাগে নমস্কাৰ মই সুৰজ আহমেদ মই নলবাৰী নিজিন স্কুলত দশম শ্ৰেণীৰ ছাত্ৰ সুন্দৰ উত্তৰ এটা আহিছে আপুনি 50 টকা দুটা প্ৰাইজ দি দিয়ক বা 100 টকা এটা প্ৰাইজ যদি আছে আছে হাতচাপৰি বজাব লাগে ইয়েছ দিছ ইজ ভেৰি কাৰেক্ট এনচাৰ ট্ৰিঅণ্ডা এইবাৰ নেক্সট 2026 যিখন ফিফা তো ট্ৰিঅণ্ডা মানে আছে 3 ৱেভ 3খন দেশত অনুষ্ঠিত হ'ব আৰু প্ৰথমবাৰৰ বাবে বিশ্বকাপ 3খন দেশত অনুষ্ঠিত হ'ব বিশেষ ধৰণে কৰিছে মই যিমান দূৰ জানো 16খন চিটিত অনুষ্ঠিত হ'ব মানে ইমান দূৰত পাতিছে চাব যাবলৈ ওচৰ হ'লে পইচা পাতি ব্যৱস্থা কৰিব পৰা গ'ল ইমান দূৰত আৰু বৰ দিগদাৰ পইচা পাতিও নাই ইমান দূৰলৈকে ভিজা পোৱাও দিগদাৰ তো আশা কৰোঁ এছিয়াত পিছলৈকে ভাৰতৰ বিশ্বকাপ পাতিব পৰা হ'ব আমি বুঢ়া চুঢ়া হ'লেও কথা নাই চাব পালে এবাৰ মোৰ মন আছে আৰু ভাল উত্তৰ এটা আহিছে পৰৱৰ্তী প্ৰশ্ন মোৰ দি ভাল লগা প্ৰশ্ন 1991 চনত মিউনিখ বেছড কোম্পানী কল গিস্কে এণ্ড ডেভ্ৰিয়েণ্ট তো গিস্কে এণ্ড ডেভ্ৰিয়েণ্টে কি কৰিলে এটা ওয়াৰলেস কমিউনিকেশনৰ কাৰণে এটা এক্সপেৰিমেন্ট কৰিলে আৰু তেওঁলোকে প্ৰথমবাৰৰ বাবে কিবা এটা বস্তু তেওঁলোকে ব্যৱহাৰ কৰিলে আৰু তেওঁলোকে প্ৰথম তেওঁলোকে ইন্ট্ৰোডিউস কৰিলে যেটো মডাৰ্ন ডেজ মানে কমিউনিকেশনত ইনসেপাৰেবল বুলি কয় মানে ইনসেপাৰেবল 1991 মিউনিখ বেছ কোম্পানীটোৱে কিবা এটা বস্তু প্ৰথম ইন্ট্ৰোডিউস কৰিলে যেটো আমাৰ মানে সকলোৰে মানে সাংঘাতিক ধৰণে মানে একদম মানে মোস্ট ক্ৰুচিয়েল বুলি কয় মানে কমিউনিকেশন বহুত আছে বস্তু বাট এইটো মোস্ট ক্ৰুচিয়েল কোনোবা এনিওয়ান মই এখন হাত দেখিছো তাৰ আগৰ হাত দেখিছিলো ইয়েস মই প্ৰথমটো হাত দেখিছো সেকেন্ড মই চান্স দিম বিবেকক ইয়েস এছএমএছ শৰ্ট মেসেজ সাৰ্ভিস এইটো ভোডাফোনৰ এইটো মানে গৈছিল না মেৰি ক্ৰিসমাস এsto দিয়া আছিল মেৰি ক্ৰিসমাস গৈছিল নহয় সিম মানে এই যে আমাৰ মোবাইল সিম যে লাগে ওই কোম্পানীৰ প্ৰথম পৃথিৱীৰ মানে সিম কাৰ্ড ইন্ট্ৰোডিউস কৰিছিল সিম কাৰ্ড ইউজ তাৰপিছত সিম কাৰ্ড ব্যৱহাৰ হৈ নেকি হয় না হয় দুৰ্দান্ত উত্তৰ হাত চাপৰি বজাব লাগে ইয়েস বিবেকে ভাল উত্তৰ এটা দিছে আজি ভালি আছে আৰু ভাল উত্তৰ আহিছে ওকে জানুৱাৰী 25 1964 দুজন মানুহ আছিল এজন মানুহৰ নাম ফিল নাইট এজনৰ নামটো মই নকওঁ কেৰলিন ডেভিডসন গেৰী গিলমোৰ আই ওয়ান্ট এক্সপ্লেনেশন জানুৱাৰী 25 1964 হাত দাঙিছে ইতিমধ্যে ফিল নাইট কেৰলিন ডেভিডসন এণ্ড গেৰী গিলমোৰ মোক এক্সপ্লেনেশন লাগিব ফুল মই হাত এখন দেখিছো ইয়েস কি হয় আৰু কি গোটেইখিনি মই এক্সপ্লেইন কৰি দিব লাগিব গেৰী গিলমোৰ এজন কয়দী আছিল কয়দী মানে জেলত থকা আচ্ছা তেওঁক মানে মৃত্যুদণ্ড আদেশ দিয়া হৈছিল তেতিয়া মৃত্যুদণ্ড আদেশ দিওঁতে তেওঁ যিসকলে দিব মৃত্যুদণ্ড তেওঁলোকে সুধিলে যে কি তোমাৰ কিবা শেষ ইচ্ছা আছে নেকি তেতিয়া তেওঁ কৈছিল জাষ্ট ডু ইট তেনেকৈ কৈছিল তাৰপৰা জাষ্ট ডু ইটটো হ'ল আৰু কেৰলিন ডেভিডসনে এজন ষ্টুডেণ্ট আছিল তেওঁ এডাল এনেকুৱা এডাল লগো এটা আঁকি দিছিল এনেকুৱা লগটো কি বুলি কয় চুজ ইয়েস চুজ আৰু ফিল নাইট আৰু বিল বাৱাৰমেন এই দুজন ব্যক্তিয়ে প্ৰথমতে ব্লু ৰিবন স্পৰ্টছ নামেদি এই কোম্পানীটো আৰম্ভ কৰিছিল ওকে এই গোটেইবিলাক কানেকশ্যন হৈছে নাইকি 1964 নাইকি তো মানে এও কি কৈছে নাইকিৰ ট্যাগলাইন জাষ্ট ডু ইট আৰু সেই গেৰী গিলমোৰৰ পৰা ইনস্পায়াৰ্ড হৈ ট্যাগলাইন ৰাখিছে জাষ্ট ডু ইট নাইক যে নাইকি আমি নাইক বুলি কওঁ নাইকি ইজ দা কাৰেক্ট প্ৰনাউন্সিয়েশ্যন গেৰী গিলমোৰে কৈছিল কেৰলিন ডেভিডসন এগৰাকী মহিলা তেখেতে ষ্টুডেণ্ট আছিল ডিজাইনাৰ তেখেতে এই নাইকিৰ যে শ্বুজ লগো এই লগোটো ৰাইট চিন্তাৰ মানে আঁকিছিল আৰু এতিয়াও তেওঁ তাৰে এটা শ্বেয়াৰ এটা দিয়ে তো এই কোম্পানীটোৰ এটা অলপমান শ্বেয়াৰ দি থৈ দিছে মানে এইটোৰ এতিয়াও কেৰলিন ডেভিডসনে মানে পুৰা ধুনীয়া পইচা পাই থাকে মানে আৰু এই দুজন ব্যক্তিয়ে নাইকি কোম্পানীটো ষ্টাৰ্ট কৰিছিল
জানুৱাৰী 25, 1964 বিজিত দাসে খুব আৰামছে বহি ধুনীয়াকৈ সুন্দৰভাৱে এক্সপ্লেইন কৰি উত্তৰটো দিছে আৰু ধন্যবাদ জনাইছোঁ আৰু বিজিতক পুৰস্কাৰটো ল'বলৈকে অনুৰোধ জনাইছোঁ 50 টকীয়া দিলে হ'ল 100 টকীয়া আছে আৰু প্ৰশ্ন পৰৱৰ্তী প্ৰশ্ন কেইটা আছে আৰু এই 4টা 5টা ওকে আগবাঢ়িছোঁ এটা ভোটিং হ'ল ভোটিং প্ৰক্ৰিয়া এটা চলিল ভোটিং প্ৰক্ৰিয়াটোত কি হ'ল হাৰিগিলা আৰু কাছ হাৰিল কিবা এটা জিকিল হাৰিগিলা আৰু কাছ হাৰিল কিবা এটা জিকিল কোন জিকিল আৰু কি কিয় সুধি আছোঁ মই ৱাই ইউনিট মই য়েছ অলপে চাপখন দেখিছোঁ মই হাৰিগিলা আৰু কাছটো হাৰি থাকিল কিবা এটা জিকিল গেংগেটিক ডলফিন গেংগেটিক ৰিভাৰ ডলফিন মানে গংগাটিক গেংগেটিক ৰিভাৰ ডলফিন ওকে ইণ্ডিয়াৰ ফাৰ্ষ্ট চিটি এনিমেল মানে এখন চিটিৰ এটা এনিমেল এটা ঘোষণা কৰিছে আমাৰ চিটি নেশ্যনেল এনিমেল থাকে ষ্টেট এনিমেল ৰাজ্যিক জন্তু ৰাষ্ট্ৰীয় জন্তু মানে চহৰৰ জন্তু ৰাষ্ট্ৰীয় মানে ইণ্ডিয়াছ ফাৰ্ষ্ট চিটি এনিমেল কোনখন চিটি গুৱাহাটী হয়নে হয় হাত চাপৰি বজাব লাগে একেবাৰে শুদ্ধ উত্তৰ ভোটিং হ'ল যে কি আমাৰ অসমৰ মানে গুৱাহাটীৰ চিটি এনিমেল কি ঘোষণা কৰিব তাত কাছ আহিল হাৰিলা আহিল কিন্তু গেংগেটিক ৰিভাৰ ডলফিনে ভোটিংটোত জিকিল হয়তো প্ৰথম অসমৰ ইণ্ডিয়াৰ এটা কোনোবা নাজানো ফাৰ্ষ্ট চিটি এনিমেল এখন চিটিৰ এটা এনিমেল থকা মানে চিটি এনিমেল বুলি ঘোষণা কৰা গুৱাহাটীৰ একমাত্ৰ প্ৰথম চিটি হয় প্ৰথম চহৰ অলপ আছে ভাল উত্তৰ এটা দিছে ওকে তো ইন্ডাস্ট্রি স্ট্যান্ডার্ড মতে এইটো it contain এই বস্তুটো it contain 10% 14% or 18% of silver nitrate solution silver nitrate solution to industry মানে আৰু ইয়াত মানে silver solution to 10% 14% আৰু 18% থাকিব লাগে আৰু কিমান সময় এই বস্তুটো মানে সেই হিচাপে হেনেকে সেই ধৰণে থাকিব চিন থাকি যাব তো কিহৰ কথা কৈ আছো মই এখন দেখিছো ইয়াত প্ৰথম 10% 14% এটা চাপ থাকিব লাগে ইন্ডাস্ট্রি নহয় কিহৰ কথা কৈ আছে আমাৰ পঢ়িব ওকে উত্তৰ দিয়া এখন মোবাইলত দিয়া পঢ়িব মানে ফুটাৰি সিলভাৰ নাইট্ৰেট সলিউশন থাকে 14% 18% থাকিব লাগে এই ফুটাৰ ভোট দিব গলে যে আমাক সিআই টো লগাই দিয়ে যিমানে বেছি থাকিব কিমানে বেছি সময় থাকিব হয় জানো শিওর না তোমার ভাল নাম তো অভিজিৎ ৰাজং আচ্ছা পৰি বজা বলকে ইয়েস আমি ভোট দিব যে ভোটৰ যদি সিআই লগাই দিয়ে ভোটাৰি এটো মাইসুৰ পেইন্টস এন্ড ভাৰ্নিশ লিমিটেড না ফুল কৰা নাই যদি মই একমাত্ৰ ইন্ডিয়ান মানে সংস্থা যাক মানে অফিচিয়েল দায়িত্ব দিয়ে তেওঁলোকে কিন্তু মানে মাইসুৰ পেইন্টস এন্ড ভাৰ্নিশ লিমিটেড খুব ভাল উত্তৰ এটা আহিছে আৰু প্ৰশ্ন আছে ন 4টা ওকে 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 এজন ব্যক্তি আছিল তেওঁৰ নাম আছিল আলী আহমেদ আসলাম এজন পাকিস্তানী বাংলাদেশী স্কটিশ চেফ তেওঁ কি কৈছিল এদিন মানে এটা ইনসিডেন্ট হল যে তেওঁ কৈছিল ওয়ান ডে এ কাস্টমাৰ সেড এজন কাস্টমাৰ মোৰ আহিল ৰেষ্টুৰেণ্ট এখনৰ মালিক তেওঁ আছিল আহিল আৰু তেওঁ কৈছিল যে আই উইল টেক সাম সস উইথ দ্যাট দিস ইজ এ বিট ড্ৰাই তেওঁ কৈছিল যে এই বস্তুবিধৰ লগত মই অকণমান সস লম দিস ইজ এ বিট ড্ৰাই বস্তুবিধ এইটো শুকান বেছি শুকান লাগিছে খাদ্যবিধ মানে ৰেচিপিটো মই ইয়াৰ লগত অলপ সস লম তাৰে পিছৰ পৰাই এই বিখ্যাত খাদ্য এটা ডিশ নামটো এই পপুলাৰ হৈ গ'ল মানে ভাৰতত পাকিস্তানত যিমান বিখ্যাত ফৰেনৰ মানুহ ইউৰোপৰ মানুহক যদি সোধা যায় ইণ্ডিয়ান ডিশ এটা বা আমাৰ এছিয়ান ডিশ এটা খাদ্য অভিধা তেওঁলোকৰ মাজত আটাইতকৈ বেছি ফেমাছ ডিশ এইটোৱে দ্যাটছ হাউ
গড ইটছ নেম মানে এনেকৈ নামটো পালে তো মই কিহৰ কথা কৈ আছোঁ আই এম চিয়'ৰলি কামিং টু বিবেক বাছ 8খনমান দেখিছোঁ নামটো আলিয়াছ না কৈছিল মই ভেজিটেৰিয়ান কিন্তু এইটো এনচাৰটো চিকেন টিক্কা মছালা চিকেন টিক্কা মছালা আৰু এইটো মানে ইউকে নে স্কটলেণ্ড ইংলেণ্ডৰ মানে কিবা এটা মানে নেশ্যনেল ডিছ বুলি হয় জানো হয় চিকেন বাটাৰ মছলা চিকেন টিক্কা মছালা হাত চাপৰি বচাব লাগে একেবাৰে শুদ্ধ উত্তৰ য়েছ উঠি আহিব লাগে দিছ ইজ চিকেন টিক্কা মছালা চিকেন টিক্কা মছালাটো যে আমি খাওঁ আমাৰ ইয়াতো ফেমাছ তো এইটো বিৰাট ইউৰোপত বিৰাট ফেমাছ এনেকৈ ইয়াৰ নামটো হ'ল তো সকলোকে পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ ইমান সময় ইয়াত থকাৰ বাবে মোকো সহ্য কৰি থকাৰ বাবে সকলোৰে সহায়ৰ বাবে আৰু শেষৰ দুটা প্ৰশ্নলৈ আগবাঢ়িছোঁ মই শ্ৰী শ্ৰী লক্ষ্মীনাৰায়ণ মন্দিৰৰ যি 61 সংখ্যক সাৰ্বজনীন শ্ৰী শ্ৰী লক্ষ্মী পূজা উদযাপন আজি হৈ আছে তাৰ কমিটিৰ বিষয়সকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ মোক আমন্ত্ৰণ কৰি অনাৰ বাবে আপোনালোককো ধন্যবাদ জ্ঞাপন কৰিছোঁ যিমান পাৰে সিমান চেষ্টা কৰিছোঁ প্ৰশ্নসমূহ দিবলৈকে আৰু আজি সোনকালে আৰম্ভ হ'লে এটা ভাল দেৰি কৰিলে মানে প্ৰশ্ন ৰৈ যায় তো আজি অলপ বেছি প্ৰশ্ন মনতকৈ বেছি প্ৰশ্ন কৰিব লগা হৈছে এইটো মই বেয়া পোৱা নাই ভালেই পাইছোঁ শেষৰ দুটা প্ৰশ্নলৈ আগবাঢ়িছোঁ পুনৰবাৰ আপোনালোকৰ ওচৰত মোৰ কিবা যদি ভুল মাৰ্জনা হৈছে তাৰ বাবে মানে বিচাৰিছোঁ ক্ষমা বিচাৰিছোঁ যদি কিবা ভুল হৈছে যিমান দূৰ পাৰে এই প্ৰশ্নসমূহ ভালকৈ আনিবলৈ চেষ্টা কৰিছোঁ আমাৰ চেনেহৰ শিল্পী জুবিন গাৰ্গ আমাৰ মাজৰ পৰা আঁতৰি গৈছে শেষৰ দুটি প্ৰশ্ন তেখেতৰ জীৱনক লৈ 100 টকীয়া দুটি প্ৰশ্ন অ'কে মই চাম যদি কোনোবাই একেলগে হাত দাঙে মইতো লিখিব দিম প্ৰগ্ৰাম সুযোগটো দিম মই অ'কে জুবিন গাৰ্গৰ একদম প্ৰিয়তম সেই সময়ৰ বন্ধু প্ৰথম কেৰিয়াৰ আৰম্ভণি কৰোঁতে এতিয়াৰ মিনিষ্টাৰ অফ ষ্টেট ফৰ এক্সটাৰ্নেল এফেয়াৰ্ছ কোন পবিত্ৰ মাৰ্ঘেৰিটাৰ মতে তেওঁ এটা আৰ্টিকলত লিখিছে জুবিন গাৰ্গৰ প্ৰিয় মানে ব্যক্তি আছিল কোন বিষ্ণুপ্ৰসাদ ৰাভা প্ৰিয়তম ব্যক্তি তেখেতৰ প্ৰিয়তম বহুত গ্ৰন্থ পঢ়িছিল তেওঁৰ প্ৰিয়তম গ্ৰন্থ আছিল এগৰাকী বিখ্যাত ব্যক্তিৰ আত্মজীৱনী য়েছ তো কাৰ আত্মজীৱনী জুবিন গাৰ্গৰ প্ৰিয়তম গ্ৰন্থ আছিল য়েছ ভিজিট চাৰ্লি চেপলিনৰ আত্মজীৱনী হয় জানো তেওঁৰ কিতাপত তেওঁ 2009 কিতাপখনত লিখিছে পবিত্ৰ মাৰ্ঘেৰিটাই হয় জানো কিতাপ পঢ়া গৈছে নেকি বাৰু দুৰ্দান্ত কুইজাৰ খেতিও ভাল হাত চাপৰি বজাব লাগে য়েছ ইউৰ 1 ছেকেণ্ড লেট তেওঁ তুমি অলকেশ দেৱাশিষ আৰু 4-5 ছেকেণ্ডমান লেট চাৰ্লি চেপলিন বিখ্যাত অভিনেতা সিংগাৰ লিৰিচিষ্ট ফিল্ম ডিৰেক্টৰ প্ৰডিউচাৰ কি বুলি ক'ম আৰু চাৰ্লি চেপলিনৰ আচলতে টেটু এটাও আছে বুলিয়ে ওলাই যায় আৰু এইটো এটাও আছিল তেখেতৰ হাতত চাৰ্লি চেপলিনৰ আত্মজীৱনী আছিল তেওঁৰ প্ৰিয়তম গ্ৰন্থ তেওঁৰ বন্ধুৰ মতে প্ৰশ্ন মই এটা কথা ক'ব বিচাৰিছোঁ নিশ্চয় এটা ঘোষণা এটা দিব বিচাৰিছোঁ যে আমাৰ মাজত উপস্থিত আছে ইউটিউবাৰ আৰু মই তেওঁৰ মানে কুইজাৰো আৰু প্লাছ ইউটিউবাৰো মই তেওঁৰ ছাবস্ক্ৰাইব কৰিছোঁ এখন মই কুইজত থাকোঁতে মই চাওঁ মাজে মাজে খুব ভাল লাগে গাজীউৰ ৰহমান তেওঁকো আমাৰ এই সমিতিৰ তৰফৰ পৰা এখন ফুলাম গামোচা আৰু এটি স্মাৰকেৰে সম্ভাষণ জনাব বিচাৰিছোঁ যাতে অনাগত দিনত আৰু এনেকুৱাকৈ এই অনুষ্ঠানটোৰ লগত বা মানে ওচৰে পাজৰে যিমানখিনি অনুষ্ঠানত মই দেখিছোঁ তাৰমানে ধুনীয়াকৈ মানে এটা ফলাপ কৰি আছে আৰু প্লাছ এই ইউটিউব চেনেলটো আমিও সমিতিৰ তৰফৰ পৰা সকলোকে ছাবস্ক্ৰাইব কৰিব ক'লোঁ তেতিয়াহে ল'ৰা ছোৱালীবিলাকে হয়তো শিকিব পাৰিব নতুনবিলাকে আমি এখন ফুলাম গামোচা স্মাৰকেৰে সম্ভাষণ জনাবলৈ অনুৰোধ জনালোঁ আৰু ইউটিউবাৰ গাজীউৰ ৰহমানক মনৰ দুআষাৰ অনুভৱ ক'বলৈ অনুৰোধ জনালোঁ খুব কম সময়ৰ ভিতৰত নমস্কাৰ মোৰ নাম সৈয়দ গাজীউৰ ৰহমান মোৰ ঘৰ মাইনাপুৰত মোৰ ওচৰত আৰু মই 2022 চনৰ আৰিকুছি দুৰ্গা পূজাত প্ৰথম এই কুইজৰে প্ৰগ্ৰেমৰ ৰেকৰ্ডিং কৰিছিলোঁ আৰু মোৰ চেনেলটোৰ নাম কুইজ ৱাৰ্ল্ড আপোনালোকে ইউটিউবত চাৰ্চ কৰি ছাবস্ক্ৰাইব কৰি ল'ব এই 3 বছৰত যিমানকেইখন আমাৰ ওচৰে পাজৰে নলবাৰী জিলাৰ আৰু গুৱাহাটীত আছে বজালী জিলাৰ বাটফালাৰ আছে প্ৰগ্ৰেমবিলাক এইবিলাক চাব পাৰিব ধন্যবাদ
ধন্যবাদ আমি তেওঁৰ দীৰ্ঘ কামনা কৰিছোঁ লগে লগে এই কুইজটো শেষ হোৱাৰ পিছত মৰমৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে আমি সন্ধিয়াৰ চাহকাপ আমি যোগাৰ কৰিছোঁ আৰু ক্ষেত্ৰত সকলোৱে সুন্দৰকৈ মানে শৃংখলাবদ্ধভাৱে আমাৰ আপ্যায়ন কৰা চাহ ল'লে ভাল পাওঁ শেষৰ প্ৰশ্নটি আগবঢ়াৰ আগত নয়নদা ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু যথেষ্ট আমি কুইজৰ লগত জড়িত এনেকৈ আজি মোক যথেষ্ট সহায় কৰিছে গাজুৰকো ধন্যবাদ জ্ঞাপন কৰিছোঁ ইউটিউবত ভিডিঅ' এটা কৰি গৈ এডিট কৰি আপলোড কৰাটো বৰ এটা কষ্টকৰ কাম মানে এটা পেইনছ টেকিং ইফৰ্ট গতিকে তাৰ বাবে গাজুৰকো ধন্যবাদ জ্ঞাপন কৰিছোঁ শেষৰ প্ৰশ্নলৈ আগবাঢ়িছোঁ গান এটা আছে অলপ আৰামছে শুনিলে হ'ল Yes. So one of my most favorite album also. Who bata bhalaga gano also. Now the question is. Okay. So what is the question? So who is the singer? And why am I asking? Who is the singer and মই কিয় কোন গায়ক গৰাকী কোন আৰু মই কিয় সুধি আছো মোক কিয়টো লাগিব কিয় সুধি আছো গায়ক গৰাকী কোন তিনি গৰাকীয়ে হাতখন দাঙিছে তিনি গৰাকীকে নিৰাশ নকৰো কলম আছে নেকি লগত কলম আছে লগত প্লিজ কলম আছে যদি কলম প্ৰভাইড কৰা এখন কাগজ প্ৰভাইড কৰা না না মই তিনিজনৰে হাত দেখিছো আৰু কিয় মই সুধি আছো হোৱাই অকলে তিনিৰে হাত দেখিছোঁ মই মোৰ ওচৰতে আনিলে হ'ল আই এম চৰি নাই তুমি হাত ধঙা নাছিলা অ'কে এটা এনচাৰ পাইছোঁ অ'কে ভালকৈ এনচাৰ এটাও পোৱা নাই So, Himangsu Kolta uttor dise this is Eric Clapton. His song Tears in Heaven গানটো জুবিনে মৃত্যুৰ আগমুহূৰ্তত গাইছিল. So this is not Eric Clapton. So it is not the correct answer. Olokeshwar পৰা আহিছে উত্তৰটো যে the singer is Sting. আৰু জুবিন গাৰ্গৰ আদৰ্শ আছিল তেওঁ মায়াবিনী গীতটি এই গীতটোৰ এই গানটোৰ আধাৰত ৰচিত. মায়াবিনী গানটো এই গানটোৰ আধাৰত ৰচিত নহয়. But the singer is Sting. Okay. পিছৰ পাৰ্টটো মই চাই আছো পিছৰ পাৰ্টটো মোক ভালকে লাগিব Then Viveka is a singer is Sting. The vocal cords of Mayabini was inspired by one of his famous work and he was just one of the favorites. So দুজনৰ বাবে হাত চাপৰি বজাব লাগে দুজনক মই গ্ৰাহ্য কৰিছো but what I was looking for is ইমান মোৰ singer Jubin Pink Floyd হাজাৰ singer শুনিছিল Pink Floyd Eric Clapton MJ Michael Jackson but Jubin's one of the favorite na আটাইতকৈ প্ৰিয়তম শিল্পী আছিল Sting বহুত গান Stingৰ পৰা ইনস্পায়াৰ তো আছে আৰু বহুত আছে আৰু এইবিলাক ক'লে শেষ নহ'ব মানে এন্ডলেছ হেৰি আৰু তো ইয়াত ভালকে সেইখিনি কাৰো পৰা নাহিল তো Sting আছিল এতিয়াও আছে তেখেত জীয়াই আৰু one of the most famous singer খুব ইউনিক আৰু খুব জুবিন গাৰ্গক প্ৰভাৱিত কৰিছিল আৰু জুবিন গাৰ্গ আমাৰ প্ৰিয়তম শিল্পী আছিল আৰু জুবিন গাৰ্গৰ প্ৰিয়তম শিল্পী আছিল Stingৰ এইটো গান আৰু চান্দলা লিখিছে না যে মানে পোষ্ট মেলন আহি আছে মাতিছে গুৱাহাটী গভৰ্ণমেণ্টে গতিকে আমি আশা কৰিম Stingৰ দৰে মানুহকো মাতক চৰকাৰে পাৰে সো পুৰস্কাৰটো মই ল'বলৈ 100 টকা আছে 50-50 তেওঁলোকক দিলে হ'ল দুজন উঠি আহিলে হ'ল লগতে তেওঁলোকে ডিভাইড কৰি ল'ব নিজে তো হাত চাপৰি বজাব লাগে আজিৰ কুইজৰ শেষৰ উত্তৰ সকলোকে পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ ধন্যবাদ জ্ঞাপন কৰি আজিৰ কুইজৰ সন্ধিয়াৰ পৰা আপোনালোকৰ মাজৰ পৰা মই বিদায় লৈছোঁ ধন্যবাদ থেংক ইউ